নমস্কাৰ দ্য বাৰ্নিং টপিকলৈ স্বাগতম জনাইছো মই দীপক শৰ্মাই আজি দ্য বাৰ্নিং টপিকত আমি এটা গুৰুত্বপূৰ্ণ প্ৰসংগ উত্থাপন কৰিব বিচাৰিছো আৰু এই প্ৰসংগটো হৈছে যে বিশেষকৈ আমি যদি চাওঁ বিটিএডিৰ নিৰ্বাচন ইতিমধ্যে যি নিৰ্বাচনী গৰম বতাহ বলিবলৈ আৰম্ভ কৰিছে আৰু এই নিৰ্বাচনী গৰম বতাহত ইতিমধ্যে দেখা গৈছে যে সকলো শিবিৰেই নিজৰ যি পক্ষ শক্তিশালী কৰিবলৈ লৈছে আৰু আমি যদি আজিৰ দিনটোৰ ডাঙৰ খবৰটো চাওঁ যদি আমি এটা গুৰুত্বপূৰ্ণ বা উল্লেখযোগ্য খবৰ হিচাপে যদি আমি চাওঁ সেই খবৰটো এনেকুৱা হ'ব আপোনালোকক ক'ব বিচাৰিছো যে ইতিমধ্যে বিটিএডি আৰ্মি নামেৰে এটা নতুন ৰাজনৈতিক দল আত্মপ্ৰকাশ কৰিব ছেপ্টেম্বৰ মাহত আৰু সাংসদ নৱশৰণীয়াৰ নেতৃত্বত সেই দল গঠন হ'ব গতিকে সেই দলে কেনে ধৰণৰ ৰাজনৈতিক বতাহ আসলতে পৰিৱৰ্তন কৰিব পাৰিব এটা ডাঙৰ প্ৰশ্ন কাৰণ বিটিএডি বুলি ক'লে বা বিটিসি বুলি ক'লে হাগ্ৰামা মহিলাৰ তথা বিপিএফৰ যেটো কোৱা হয় যে একাধিপত্য আছে তাত কোনো প্ৰশ্ন চিহ্ন নাই গতিকে সেই বাগজৰি হাগ্ৰামাৰ হাতৰ পৰা কাঢ়ি আনাটো কিমান সম্ভৱ হ'ব বা কিমান কঠিন হ'ব সেই বিষয়ে আমি কথা পাতিম কেইবাগৰাকী অতিথি আছে আমাৰ ষ্টুডিঅ'ত উপস্থিত আছে সাংসদ কোকৰাঝাৰ সমষ্টিৰ নৱশৰণীয়া ডাঙৰীয়া স্বাগতম জনাইছো শৰণীয়া ডাঙৰীয়া ব্ৰজেন মহন্ত ডাঙৰীয়া মুখ্য আহ্বায়ক অবৰু সুৰক্ষা সমিতিৰ উপস্থিত আছে আমাৰ ষ্টুডিঅ'ত জ্যেষ্ঠ সাংবাদিক জিতুমণি বৰা ডাঙৰীয়া উপস্থিত আছে আৰু ষ্টুডিঅ'ত এআইডিএফৰ বিধায়ক আমিনুল ইছলাম ডাঙৰীয়া কিছু মুহূৰ্তৰ পিছত আহি উপস্থিত হ'ব আৰু বিশিষ্ট সাংবাদিক হাইদৰ হুছেইন ডাঙৰীয়া আহিব প্ৰথমতে মই নৱশৰণীয়া ডাঙৰীয়া আপোনাৰ পৰা আৰম্ভ কৰিব বিচাৰিছো প্ৰথমতে এটা যেহেতু দুৰ্ঘটনাৰ খবৰ আহি পৰিছিল সেই দুৰ্ঘটনাৰ খবৰ সম্পৰ্কে আমি পলিটিক্যাল কথা বতৰাবিলাক পাতিম কিন্তু সেই দুৰ্ঘটনাৰ খবৰ সম্পৰ্কে আপুনি কি ক'ব দুৰ্বৃত্তৰ ক্ষেত্ৰত আপোনালোকে এফআইআৰ ইতিমধ্যে দিছে কোনোবা চিনাক্ত কৰা হৈছে নেকি দুৰ্বৃত্ত অসমৰ ৰাইজক কি জনাব বিটিসিৰ ৰাইজক কি জনাব এতিয়ালৈকে কোনো চিনাক্ত হোৱা নাই কিন্তু কালি যেটো ঘটনা যেনেকৈ ঘটিলে আসলতে সচৰ পৰা আমাৰ খবৰ আহিছিল যে আমাৰ সভা সমিতিবিলাকত তেনেকুৱা ধৰণৰ আক্ৰমণ হ'ব পাৰে বোমা চমাৰ কথাও আহিছিলে আৰু তেনেকুৱা ক্ষেত্ৰত আমি বৰপথাৰত যিখন সভা কৰিছিলোঁ আচলতে এইটো অৱৰক্ষা সমিতি আছিলে আৰু তাত বিভিন্ন প্ৰান্তৰ কৰ্মীবিলাক আহিছিল তাত আমি অংশগ্ৰহণ কৰিছিলোঁ আমাৰ মহন্ত দা আছিলে তাত আমাৰ হাইদৰ হুছেইন দা আছিলে হাফিজ চৌধুৰী ছাৰ আছিলে মানৱ চৰণীয়া আছিলে এনেকুৱা প্ৰফুল্ল শইকীয়া ডাঙৰীয়া আছে এনেকুৱা বহু ব্যক্তিসকলক বিভিন্ন ক্ষেত্ৰত আইনৰ ক্ষেত্ৰত হওক বা বিভিন্ন ধৰণৰ স্কিলৰ ক্ষেত্ৰত হওক থকা অভিজ্ঞতা মানুহখিনি মাতিছিলোঁ আৰু বিশেষকৈ তাত এটা আমাৰ পলিচিৰ বা আমাৰ কিছু সিদ্ধান্তৰ মানে সলনি কৰিব পৰা এটা কিছুমান চিন্তাৰ উদ্বেগ হৈছিলে যিখিনি কথালৈ আমি তাত কথা পাতিছিলোঁ আৰু তেতিয়া আমি এটা কথা কৈছিলোঁ যে আচলতে যোৱা পৰহিলৈ আমি বিটিডি 40খন আসনৰ আমি 27খন ল'ম বুলি কৈ আছিলোঁ কিন্তু যোৱা পৰহিৰ পৰা আমি কৈছিলোঁ এইবাৰ আমি চিট 35খন ল'ম কাৰণ 40ৰ ভিতৰত 35 হয় আৰু এই গোটেই ডেভেলপমেণ্টটো আচলতে তেওঁলোকে গম পাই আছিলে যাৰ কাৰণে হয়তো তেওঁলোকে কিছু দেৰিকৈ পৰিকল্পিতভাৱে কৰা আক্ৰমণৰ পৰিকল্পনাটো হয়তো অলপ চেঞ্জ কৰি আমাক সেইটো কাম কৰিলে কাৰণ আমি যি সময়ত তাৰ পৰা ওলাইছিলোঁ একেলগে আমি দলে বলে ওলাইছিলোঁ মই যিখন চাফাৰী সেই গাড়ীখন আছিলে আমাৰ ওপৰত এস্কৰ্ট গাড়ী আছিলে তাৰপিছতে আমাৰ মহন্ত দা গাড়ী আছিল চাফাৰীৰ পিছত এনেকৈ আৰু আমাৰ মাধৱ ৰাজবংশী জেনেৰেল ছেক্ৰেটাৰী তেওঁৰ গাড়ী আছিলে তেওঁ অলপ পিছ পৰি গ'ল আৰু পিছত আৰু এখন গাড়ী আছিলে কিন্তু আহি পাঠশালা পাৰ হোৱাৰ লগে লগে মানে মহন্ত দা ফোন এটা পালোঁ যে ফায়াৰিং হৈছে ইমিডিয়েট গাড়ী ৰখা আমি গাড়ী ৰখাই দিলোঁ ৰখাই গৈ তেওঁলোকক ৰখালে যাই চাওঁ যে মই গোটেইখিনি চালোঁ নিজে লানি মেলি চাই দেখিলোঁ ফায়াৰিং নহয় পাথৰ প্ৰথম দৃষ্টিত মই ভাবিছিলোঁ যে আচলতে এইটো কিজানি কোনোবা ড্ৰাগ এডিক্টেড বা এনেকুৱা মানে হেৰি কথা হ'ব পাৰে কাৰণ পাঠশালা আমি খবৰ পাইছিলোঁ তাত মানে বহু আমাৰ বড়ো যুৱক বাহিৰৰ পৰা পঢ়াৰ কাৰণে আহি হোষ্টেলে আছে তেওঁলোকে মানে হেনো মানে ছোৱালীবিলাক অলপ মানে এটিং কৰে বা কেতিয়াবা তামোল খাই পিক পেলাই এনেকুৱা কিছু কণ্ডিশ্যন হৈ আছে কৈছিলে তাৰে পৰিস্থিতি মই গম পাই আছিলোঁ তাৰপিছত আমাৰ 6 চেঞ্জত আহিল যে আমাক যিখিনি ৰিপৰ্ট দিছিলে আচলতে সেইটোৱে হ'ব পাৰে কাৰণ যি ধৰণে শিলটো মাৰিছিলে আৰু চাফাৰী উদ্দেশ্য গাড়ী মাৰি লক্ষ্য কৰি মাৰা নিচিনা লাগে কাৰণ গাড়ী প্ৰায় 100-120 আছিলে গতিকে আমি যেতিয়া দেখিছিলোঁ গুলি মাৰিলেও কেতিয়াবা গাড়ী পাৰ হৈ যায় পিছত গুলি লাগে গতিকে শিলটোত অলপ তাৰ গতিবেগটো যদি কম সেইটোৰ পৰা হ'ল যে এইটো আচলতে চাফাৰীত মাৰিলে ড্ৰাইভাৰটোতে পৰিলেহেঁতেন কিন্তু ইয়াত বলেৰোত লগাৰ কাৰণে পিছৰখনত লগাৰ কাৰণে অলপ লেফ্ট চাইডে পৰিলে আৰু সেই শিলটো যদি ড্ৰাইভাৰৰ পিনে পৰিলেহেঁতেন কাৰণ সন্মুখৰ গ্লাছ আৰু ছাইডৰ গ্লাছখন বহুত বেলেগ তেতিয়াহ'লে নিশ্চয় মাৰাৰ পিছত লাগিলে সেই 100-120 থকা গাড়ীখনত থকা মানুহৰ কিটো অৱস্থা খাটাং কথা আৰু মই ইয়াত আৰু এটা কথা ছাপ্লিমেণ্ট কৰিব বিচাৰিছোঁ যে যোৱা লোকসভাৰ নিৰ্বাচনৰ আগে আগে এটা খবৰ চচৰ পৰা খবৰ আহিছিল যে কিছুমান এনেকুৱা ধৰণৰ দুষ্টচক্ৰৰ মানুহে হয়তো আমাক ডাঙৰ ট্ৰাকেৰে খুন্দিয়াই মানে এক্সিডেণ্ট কৰাৰ সম্ভাৱনাটো আছিল যাৰ কাৰণে ইমিডিয়েট আমি এছবি যেহেতু আমাৰ আগৰ কথা যেহেতু আমাৰ গাড়ী এনেকুৱা ধৰণৰ মানে হেৰি আছিলে কি কয় এটা মানে আমাৰ আছিলে আগৰ পৰা বুলেট প্ৰুফ গাড়ী কিন্তু অচল গাড়ী আছিল পিছত আমি এছবিৰ লগত পাতি মই মানে তেওঁলোকক ক'লোঁ যে এনেকুৱা কথা আছে আৰু আইবিক মই জনালোঁ কথাখিনি যে এনেকুৱা হৈছে আপোনালোকে চ'ৰ্চটো চাই লওক যিটো চ'ৰ্চৰ পৰা তাৰপিছত তেনেকৈ আমি লোকসভা ইলেকশ্যন পাৰ হ'বলৈ সক্ষম হ'লোঁ আৰু শেহতীয়াভাৱে
আমাৰ বিৰোধী পক্ষ যি ধৰণে শংকিত হৈছে বা BPF EPBL এফচি একেলগে লগ লাগিছে আৰু বিজেপি সদায় তেওঁলোকৰ পক্ষত আছে কাৰণ তেওঁলোকৰ কাৰণে মিছন 21ত মিছন 100ৰ কথা আছে BPM নহ'লে এইটো কেতিয়াও সম্ভৱ নহয় এনেকুৱা ধৰণৰ কথাবিলাক আছে যাৰ কাৰণে আমি আমাৰ মাজত পাতিছোঁ যে আমাৰ প্ৰত্যাহ্বান হেৰিটো যথেষ্ট আছে কিন্তু আমি পলিচি ল'লেও ইমপ্লিমেণ্টৰ পাৰ্টটোত আমাৰ ষ্ট্ৰং কাৰণ যোৱাবেলি চবেই জানে যে হয়তো ভাৰতবৰ্ষৰ 542টা সমষ্টিত য'ত MP ইলেকশ্যন হৈছে কিজানি কোকৰাঝাৰ লোকসভা সমষ্টিতে ইমান টাফ ইলেকশ্যন হৈছে আৰু ভাৰতবৰ্ষৰ স্বয়ং প্ৰধানমন্ত্ৰী মোদীজীক হৰোৱাৰ কাৰণে হয়তো ইমান এনেকুৱা ধৰণৰ হোৱা নাই য'ত আমাৰ প্ৰতিষ্ঠিত প্ৰতিটো দল চৰকাৰ পক্ষ হৈ সকলোৱে আমাৰ বিৰুদ্ধে যুঁজিছিল কিন্তু একমাত্ৰ কোকৰাঝাৰ সমষ্টিৰ মানুহখিনি দৃঢ় আৰু অটল স্থিতিৰ কাৰণে সেইটো সম্ভৱ নহ'ল আৰু আমাৰ তাত তিল মানুহ কেদিত নাই কিন্তু এটা কথা ঠিক যুদ্ধ এখন জয় কৰিলে নিশ্চয় তাত কামাণ্ডাৰ দৰকাৰ আছে কাৰণ আমি জানো লাচিত নহা হ'লে হয়তো শৰাইঘাটতে মানে আমাৰ অসমৰ স্বাধীনতা এটি পৰিলেহেঁতেন তেনেকুৱা ক্ষেত্ৰত আমাৰ অলপ খেদিত আছে কিন্তু বাকী অল অভাৰ মানে মই এইবাৰ গোটেই বিষয়টো জিতুমণি বৰা ডাঙৰীয়া আপোনাৰ পৰা জানিব বিচাৰিছোঁ BTC মানে হাগ্ৰামা মহিলাৰী গঠনৰ অসমৰ পৰা অসমৰ মানুহে যিটো চিনাকি মানে মই সাধাৰণ মানুহৰ দৃষ্টিত কৈছোঁ যে BTC মানে হাগ্ৰামা মহিলাৰী মানে বিশেষকৈ পৰিষদীয় যি নিৰ্বাচনসমূহত আৰু BTC গঠনৰ সময়ৰ পৰা এটা এক প্ৰকাৰৰ একাধিপত্য আৰু কোনেও হয়তো ইমান ভাবিব নোৱাৰে যে হাগ্ৰামা মহিলাৰী কেতিয়াবা ক্ষমতাচ্যুত হ'ব পাৰে এইবাৰৰ নিৰ্বাচন কিবা ব্যতিক্ৰমী হ'ব নেকি কাৰণ ইয়াৰ পূৰ্বেও অৱশ্যে নৱশৰণীয়া ডাঙৰীয়াৰ নিৰ্বাচন দেখিছে কিন্তু এইবাৰ নিৰ্বাচন অকণমান ক'ৰবাত কিবা শংকিত হোৱাৰ আশংকা আছে নেকি BPF বা অন্য যিটো আমাৰ পৰিষদীয় নিৰ্বাচনৰ কথা আছে ইয়াত এটা কথা চাওক BTAD গঠনৰ পাছত যেতিয়া তেওঁলোক হাগ্ৰামা মহিলাই BPF ক্ষমতালৈ আহিলে তাৰপাছত দিছপুৰত যেতিয়া চৰকাৰ আছিল তৰুণ গগৈ চৰকাৰ হোৱাৰ সময়ত BTAD যিখিনি কংগ্ৰেছ কৰ্মী আছিলে বা BPF বিৰোধী যিখিনি মানে মানুহ আছিলে তেওঁলোকে সদায় বিচাৰিছিলে যে কংগ্ৰেছে নিজাকৈ ইলেকশ্যন খেলিব লাগে তাতে আৰু সেইটো দাবীত তাতে কংগ্ৰেছ চৰকাৰ কৰ্মী হাজাৰ হাজাৰ কৰ্মী আহি ৰাজীৱ ভৱনত ধৰ্ণা দিছিলে তৰুণ গগৈক অনুৰোধ কৰিছিলে ভুৱনেশ্বৰ কলিতাই তেতিয়া তদানীন্তন প্ৰদেশ কংগ্ৰেছৰ সভাপতি আছিলে তেওঁ কৈছিল যে কংগ্ৰেছে নিজাকৈ ইলেকশ্যনটো জিকিব কিন্তু তেওঁ এজন বিশেষ মন্ত্ৰী আৰু BPFৰ চন্দন ব্ৰহ্ম বা হাগ্ৰামা মহিলাহঁতৰ লগত এজন সম্পৰ্কত থকা এজন বিশেষ মন্ত্ৰীয়ে খুব উদ্দেশ্যমান্বিতভাৱে যে তাত ক'লে যে কংগ্ৰেছে ইলেকশ্যন নেখেলে BPFৰ লগতে মাৰ্চ কৰিব BPFকে তেওঁলোকে ছাপৰ্ট দিব যাৰ কাৰণে BTADত কংগ্ৰেছ দল সম্পূৰ্ণভাৱে ধ্বংস হৈ গ'ল হয় নকওক BTADত কংগ্ৰেছ নাই এতিয়া আৰু এতিয়া BTADত কংগ্ৰেছৰ কঁকাল লেঙেৰা ঘৰটোৰ অৱস্থা বেয়া হ'ল একেটা অৱস্থা হ'বলৈ গৈ আছে বিজেপিৰ যদি বিজেপি এতিয়া কিন্তু বিজেপি যথেষ্ট চৰকাৰ আছে তাত দেই আজি তাৰিখত যদি বিজেপিয়ে নিজাকৈ ইলেকশ্যন খেলে মই ভাবোঁ যে সেইটো BPFৰ কাৰণে প্ৰত্যাহ্বান হ'ব নৱখনীয়হঁতৰ যদি মানে সুকীয়াকৈ নিৰ্বাচন খেলে এখেতসকলৰ কাৰণে প্ৰত্যাহ্বান হ'ব ফাইট হ'ব কিন্তু তাত তিনিকোণীয়া প্ৰতিদ্বন্দ্বিতা হ'ব পাৰে তেতিয়া কিন্তু আজি তাৰিখত ৰঞ্জিত দাসে সভাপতি ৰাজ্যিক সভাপতি কৈ আছে যে আমি সুকীয়াকৈ নিৰ্বাচন সেইটো অত্যন্ত যথেষ্ট বুদ্ধিমত্তাৰ কথাখিনি কৈছে দেই যে আমি সুকীয়াকৈ নিৰ্বাচন খেলিব বিচাৰোঁ কাৰণ কথাটো হ'ল কি BTADৰ যিখিনি বিজেপি ৱৰ্কাৰ আছে আৰু আজি তাৰিখত এনেকুৱা হৈ গৈছে যে কালিও এতিয়া আমাৰ নাৰেংগী চাৰেংগী অঞ্চলত মানে বিজেপিৰ মানে হেৰি হৈছে সদস্য ভৰ্তি হৈছে মানুহবিলাক দল বল গৈছে কি কাৰণে গৈছে প্ৰচাৰ চলাই দিছে যে এইটো হ'লেহে PDSৰ কেৰাচিন পাব এইটো হ'লে PDSৰ বস্তুবিলাক পাব এইটো হ'লে ল'ৰাই চাকৰি পাব এইটো হ'লেহে মানে বেংকৰ লোন পাব এনেকুৱা ধৰণৰ এটা মানে প্ৰচাৰ সুবিধা এইটো কিন্তু আচলতে নহয় তেনেকুৱা ধৰণৰ এটা ধৰণে প্ৰচাৰ চলে মাৰ্কেটিংটো সাংঘাতিক মাৰ্কেটিং তেওঁলোকৰ গতিকে তাতো এনেকুৱা হৈ গৈছে যথেষ্ট সংখ্যক মানুহ যিখিনি BPF বিৰোধী মানুহ তেওঁলোকে এতিয়াও শাসক দলৰ লগত থাকিব বিচাৰিছে বিজেপিৰ লগত যিটো হাগ্ৰামা মহিলাই শাসক দলৰ লগত থাকি পেলাই তেওঁ অত্যন্ত কৌশলেৰে বিজেপিৰ লগত মিত্ৰতা কৰি পেলাই বিজেপিটো তাক শেষ কৰি দিব বিচাৰিছে যিদৰে শেষ কৰি দিব বিচাৰিলে তৰুণ গগৈ আৰু ভুৱনেশ্বৰ কলিতাৰ সৈতে বুজাবুজি কৰি পেলাই কংগ্ৰেছ শেষ হ'লে আজি তাৰিখত বিজেপিয়ে যদি তাতে নিজাকৈ ইলেকশ্যন নেখেলে BPFৰ লগত মাৰ্চ কৰে বিজেপি ৱৰ্কাৰবিলাকৰ লগত এখেতসকলে সমৰ্থন নাপাব মই ভাবোঁ আজি তাৰিখত ৰাজনৈতিক স্থিতিটো তেনেকুৱা ধৰণৰ কিন্তু আপুনি ভাবেনে যে বিজেপি নিজাকৈ ইলেকশ্যন খেলাৰ তাত ৰঞ্জিত দাসৰ মই ভাবোঁ এই মুহূৰ্তত ৰঞ্জিত কুমাৰ দাসৰ আৰু মুখ্যমন্ত্ৰী সোণোৱাল ডাঙৰীয়াৰ আমাৰ যিটো মানে খবৰ আছে তেওঁলোকে বিচাৰে যে নিজাকৈ ইলেকশ্যন খেলক যিটো যোৱাবাৰ আমাৰ পঞ্চায়ত ইলেকশ্যন যেনেকৈ অকপলখন মিত্ৰনকৈ সুকীয়াকৈ নিৰ্বাচন খেলিলে সেইটোৱে BTADও তেওঁলোকে নিজাকৈ ইলেকশ্যন খেলিব ষ্ট্ৰেংথটো প্ৰমাণ কৰিব বিচাৰিছে কিন্তু ইয়াতে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কি ভূমিকা হ'ব তেওঁ কি বিচাৰিব তেওঁ কাৰণ তেওঁৰ ষ্টাৰ কেম্পেইনাৰ তেওঁ এতিয়া মই ভাবোঁ যে আজিৰ তাৰিখত নিৰ্ণায়ক শক্তি ওলাই কৰি পেলাই আন্ধাৰ দেখি পেলাই কোনো সিদ্ধান্ত ল'ব নোৱাৰে ৰঞ্জিত দাসে মানে অন ডিউ ৰেচপেক্ট সোণোৱাল বুলি যে তেওঁলোকে সিদ্ধান্ত ল'ব নোৱাৰে কাৰণ তেওঁ যি ধৰণে ফিল্ডত গৈ যি ধৰণে কাম কৰিব যি ধৰণে শ্ৰম কৰিব যি ধৰণে মানুহৰ লগত সম্পৰ্ক ৰাখিব সেইটো স্বীকাৰ কৰিব লাগিব সেইটো বাকী কোনো বিজেপি লিডাৰ নাই কাৰণ এওঁলোকৰ মানে ইফালে নৰেন্দ্ৰ মোদী ডাঙৰীয়া ইফালে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া তেওঁ মূৰতে কঁঠাল ভাঙি বেছিভাগে খাই আছে তেওঁলোকৰ নাম লৈ গতিকে তেওঁ কি সিদ্ধান্ত ল'ব কিন্তু
তাৰ ৱৰ্কাৰখিনিয়ে বিজেপিৰ ৱৰ্কাৰখিনিয়ে মহন্ত দাই ভালকৈ জানো বিজেপি ৱৰ্কাৰখিনিয়ে বিচাৰিছে যে আমি নিজাকৈ ইলেকশ্যন খেলোঁ নিজাকৈ ইলেকশ্যন খেলোঁ আৰু তেওঁলোকে কৈছে আমি জিকাই দিম আৰু তেতিয়া কিন্তু তিনিকুণীয়া প্ৰতিদ্বন্দ্বিতা হ'ব যদি তেওঁলোকে বি পি এফৰ লগত তেতিয়া এখেতসকলে ভাল হ'ব কিন্তু মুঠতে মই যিটো কৈছিলোঁ যে BTC পৰিষদীয় নিৰ্বাচন মানে হাগ্ৰামা মহিলাৰী মানে BTC পৰিষদীয় নিৰ্বাচন এইটো এইবাৰ নহয় যেন লাগিছে যদি বিজেপি নিজাকৈ ইলেকশ্যন খেলে তিনিকুণীয়া প্ৰতিদ্বন্দ্বিতা হ'ব যদি নেখেলে এখেতসকলে ভাল হ'ব অপজিশ্যন এটাই থাকিব আৰু মই ব্ৰজেন মহন্ত ডাঙৰীয়া আপোনাৰ ওচৰত আহিব বিচাৰিছোঁ গোটেই যিটো কোৱা হৈছে যে 40ৰ ভিতৰত 35খনমান আসন মানে পাব লাগে বা পোৱা আশা কৰা হৈছে কিমান বাস্তৱ ধৰ্মী বুলি ভাবে এই যিটো আশা কাৰণ BPF যথেষ্ট ষ্ট্ৰং তাত আৰু এইবাৰ এলায়েন্সৰো কথা কোৱা হৈছে যদি এলায়েন্স হয় তেনেহ'লে আৰু অধিক কঠিন হ'ব আপোনালোকৰ বাবে প্ৰত্যাহ্বান BTAD আৰ্মিৰ বাবে আচ্ছা চাওক তো BTC যিটো হাগ্ৰামা মহিলাৰীৰ ইনভিনচিবল বুলি কোৱা হৈছিল যে অপৰাজয় তেওঁক কেতিয়াও কোনেও পৰাজয় কৰিব নোৱাৰে তো এই এটা বিশ্বাস যিটো আছিল সেই বিশ্বাসটো একমাত্ৰ আমাৰ অবড়ো বিভিন্ন ধৰণৰ জনগোষ্ঠীয় সংগঠনৰ যি ঐক্যমঞ্চ বা যি একতা সেই একতাৰ জৰিয়তে আমি দুবাৰকৈ প্ৰমাণিত কৰিলোঁ যে BTADত ইচ্ছা কৰিলে অবড়োসকল ঐক্যবদ্ধ হ'লে তেওঁলোকে যি ভাবে সেই ধৰণে হ'ব পাৰে 2014 চনৰ পাৰ্লিমেণ্টাৰী নিৰ্বাচনত সেইটো প্ৰমাণিত হৈছে 2019 চনৰ পাৰ্লিমেণ্টাৰী নিৰ্বাচনত সেইটো প্ৰমাণিত হৈছে আৰু আজিৰ তাৰিখত সেই পূৰ্বৰ হাগ্ৰামা মহিলাৰ যি স্থিতি আছিল তেওঁ যিখিনি প্ৰতিশ্ৰুতি দি ক্ষমতালৈ আহিছিল তেওঁ একমাত্ৰ তেওঁলোকৰ পৰিয়াল তেওঁৰ কেইজনমান ষ্টাফক সেইসকলক বাদ দি BTADত প্ৰকৃতাৰ্থত বড়ো জাতিৰ একো ধৰণৰ উন্নতি হোৱা নাই সাধাৰণ বড়ো মানুহৰ এতিয়াও অৱস্থা আপুনি ভাবিব নোৱাৰা এটা পৰিৱেশ পৰিস্থিতি তেওঁলোক থাকিব লগা হৈছে এছাম ধনিক গোষ্ঠী তেওঁলোকে তৈয়াৰ কৰিছে আৰু সেই গোষ্ঠীটো দি আচলতে এতিয়া আৰু হাগ্ৰামা মহিলাৰীয়ে ক্ষমতাত পুনৰ অধিষ্ঠিত হোৱাৰ কোনো ধৰণৰ মানে চান্স তাত নাই এইকাৰণে পৰ্বতসম দুৰ্নীতি তেওঁলোকে সংগঠিত কৰিছে তেওঁলোকে নিজৰ ৰাজনৈতিক মুনাফাৰ কাৰণে তেওঁলোকে একমাত্ৰ সকলো পইচা তেওঁলোকে নিৰ্বাচনৰ সময়ত কিছু সংগঠনক পইচা দি কিনি লৈ তেওঁলোকে চলিছিল আৰু সাধাৰণ মানুহৰ ওচৰত এই কথাবিলাক এতিয়া পৰিষ্কাৰ হৈছে গতিকে সাধাৰণ ৰাইজে BTCৰ যি প্ৰশাসন অৰ্থাৎ হাগ্ৰামা মহিলাৰে যি মানে শাসন ব্যৱস্থা সেইটোৰ প্ৰতি তেওঁলোক অতিষ্ঠ কাৰণ অৰ্থনৈতিকভাৱে তেওঁলোকে মোটেই তাতে সুবিধাজনক এটা পৰিস্থিতিত আজি সাধাৰণ বড়ো ৰাইজটো নাই তাৰ উপৰিও মূলত অবড়ো যি সংখ্যাগৰিষ্ঠ লোক য'ত 22 লক্ষ অবড়ো মানুহ তেওঁলোকৰ অৰ্থনৈতিক ৰাজনৈতিক সামাজিক আনকি তেওঁলোকৰ নিজৰ ভাষাটো হেৰাই যোৱাৰ নিচিনা অসমীয়া ভাষা তাতে নিশেষ হৈ যোৱাৰ নিচিনা এটা যি পৰিৱেশ পৰিস্থিতি আহিছে তাৰ সংখ্যাগৰিষ্ঠ মানুহে কেতিয়াও আজিৰ তাৰিখত হাগ্ৰামা মহিলাৰ সমৰ্থন কৰিব নোৱাৰে গতিকে য'ত সংখ্যাগৰিষ্ঠ মানুহ এফালে আছে আনফালে তেওঁৰ যিটো এণ্টি ইনকামবেঞ্চি ফেক্টৰ আহিছে এই 16 বছৰ ৰাজত্বৰ পিছত তেওঁ মানে যি ধৰণে সম্পত্তিৰ পাহাৰ বনাইছে আৰু যি ধৰণে বাকী তেওঁ নিজৰ জাতি ভাইসকলক তেওঁ ডিপ্ৰাইভ কৰি আছে সেইটোৰ ফলত আজি বড়োসকলৰ মাজতে এই ডিসইণ্টিগ্ৰেশ্যন আৰম্ভ হৈছে গতিকে সেই আগৰ আৰু ইনভিনচিবল হাগ্ৰামা মহিলাৰী আজি তাৰিখত শৰণীয়া ডাঙৰৰ পৰা মই জানিম এই বিষয়টো বাৰে বাৰে কোৱা হয় যে নৱশৰণীয়া এক প্ৰকাৰ বিভাজনৰ ৰাজনীতি কৰি বড়ো অবড়োক ভাগ কৰি কেনে সংখ্যাৰ ফালে তেনেকৈ MP হয় মূল ইস্যু কি হ'ব কেৱল এইটো বিভাজন বড়ো অবড়ো হ'ব নে যিটো মহন্ত ডাঙৰীয়াই যিদৰে ক'লে যে উন্নয়নৰ কথা থাকিব শিক্ষাৰ কথা থাকিব ডেফিনেটলি এই বিষয়সমূহ তাত থাকিব সাধাৰণ লোকৰ সুবিধা পাব ইস্যুসমূহ কি হ'ব কেইটামান পৰিস্থিতি প্ৰথম আহিছিলে আমাৰ প্লেটফৰ্মৰ কথাটো আমি অলৰেডি ক্লিয়াৰ কৰিলোঁ যে আমাৰ যিসকল সংগঠন তেওঁলোকে নিজকে অবড়ো নাথাকিলেও অবড়ো সংগঠন হিচাপে তেওঁলোকে চিনাকি দিয়ে এক নম্বৰ কথা দ্বিতীয়তে আমাৰ অসমৰ কিছুমান প্ৰগতিশীল লোক বা BTCৰ কিছুমান লোকে বা ইভেন আমাৰ বড়োসকলৰ বহুতে কয় যে নৱশৰণীয়া যিখিনি কথা যিখিনি কজৰ কাৰণে লাগি আছে সেইটো ঠিকে আছে কাৰণ তেওঁলোকেও ভাবে যে শ বছৰ যিসকল লোকে BTCত বাস কৰি আছিলে তেওঁলোকৰ যেতিয়া মাটি অধিকাৰ হেৰাই গ'ল তেওঁলোকে যেতিয়া ৰাজনৈতিক অধিকাৰ হেৰাই গ'ল তেওঁলোকৰ যেতিয়া ভাষা সংস্কৃতিৰ সংকটৰ কথা আহিলে তেওঁলোকৰ যেতিয়া চাকৰি বাকৰি নোপোৱা হৈ গ'ল তেতিয়া এই কথাখিনি যুক্তিযুক্ত আছে বুলি তেওঁলোকেও জানে কিন্তু একমাত্ৰ তেওঁলোকে এই নামটোৰ কাৰণে কেতিয়াবা হয়তো নৱশৰণীয়াক বা নৱশৰণীয়াৰ লগৰ যিখিনি মানুহ যে তেওঁলোকে অলপ বেৰি নাপায় সেইকাৰণে আমি এই কথাটোলৈ প্ৰথমতে আমি এটা নীতিগত সিদ্ধান্তলৈ আমি আহিবলৈ চেষ্টা কৰিছোঁ আমাৰ যিমান ষ্টেক হোল্ডাৰৰ কথা পাতি যে যিহেতু আন্দোলন আৰু পলিটিক্স দুটা বেলেগ বস্তু আৰু গোটেই বিষয়টো পলিটিকেলি সমাধান কৰিব লাগিব কাৰণ আজি চবেই জানিছে যে মোদী গভৰ্ণমেণ্ট বা সোণোৱাল গভৰ্ণমেণ্ট অমিত শ্বাহজী থকাৰ পিছত
আৰু যদি কোনোবাই অলপ চৰকাৰৰ ইচ্ছাৰ বিৰুদ্ধে গৈ আন্দোলন কিবা কৰে তেওঁলোকে ভৰি চৰি ভাঙি শেষ কৰিব এইটো চবেই জানে গতিকে এতিয়া আৰু সেইটো পক্ষত বেছি নাই গতিকে পলিটিকেলি যিহেতু আমাৰ সমস্যাখিনি সমাধান হ'ব পৰা কণ্ডিশ্যন আছে আৰু যিহেতু আমি দুবাৰ MP হ'লোঁ ৰাইজৰ এটা বিশ্বাস হৈছে যে মানে এওঁলোক মানে ইনভিঞ্চিবল নহয় বা তেওঁলোক পৰাজিত কৰিব পাৰে ইছ্যুবিলাক কি ল'ব হয় ইছ্যুবিলাক কথাটো কৈছে প্ৰথম আমাৰ যিখিনি জাতি জনগোষ্ঠীৰ কথাখিনি থাকিলে ইয়াৰ পিছত ইছ্যুটো থাকিলে যে আমি কেনেকৈ আচলতে সৰ্বাংগ সুন্দৰ এখন চৰকাৰ দি কেনে তাত আমি এই যে উন্নয়নৰ গতিটো ত্বৰান্বিত কৰিব পাৰোঁ আৰু বিশেষকৈ BTDত পৰ্বতসমূহ যিটো দুৰ্নীতি সেই দুৰ্নীতিটো বন্ধ কৰিব পাৰোঁ তাত আমোলা ৰাজনৈতিক বিষয়াসকলে মিলি যি ধৰণৰ এটা মানে নেক্সাছ এটা মানে আনহলিত ৰিলেশ্যন কৰি যিখিনি কৰিছে সেইখিনি যে বন্ধ কৰিব পাৰে সেইটো কথা আহিলে আৰু দেখিছে এই কৰ্মশালাখনত আমি তাৰ কিছু প্ৰেক্টিছ কৰিছোঁ যে বিভিন্ন বিষয়বিলাকৰ উপৰিও আমাৰ মানুহখিনিক যাতে আমি এংগেজ কৰিব পাৰোঁ নিয়োজিত কৰিব পাৰোঁ তেওঁলোকৰ অৰ্থনৈতিক উন্নতি কৰিব পাৰোঁ ইভেন আমাৰ প্ৰধানমন্ত্ৰী বা চৰকাৰে কৈছে যে কৃষকসকলক মানে ডাবল ইনকাম কৰিব মই কালি কৈছোঁ যদি নৱশৰণীয়া সমৰ্থিত যদি চৰকাৰ BTCত আহে আমি 5 টাইম কৰিম আমি এই পলিচি আমাৰ আছে কাৰণ আৰু এটা আমাৰ অভিজ্ঞতা আছে যে আমি তলৰ পৰা খেতি কৰাৰ পৰা আৰম্ভ কৰি আমি সকলোকে জানো বা সকলোৱে কৰোঁ আৰু যিহেতু আমি MP হিচাপে দেখিছে কালি আমাৰ হাইদৰা গৈছিলে তাত আমি মানুহখিনিৰ লগত কোনো AC ৰুম নোহোৱাকৈ দিনৰ দিন এদিন দুদিন নহয় টোপনি ক্ষতি কৰি ৰ'দত গেলা ৰ'দত কাৰণ তাত কাৰেণ্ট বুলিবলৈ নাই এই 3 দিনত মই ভাবোঁ মাত্ৰ 1 ঘণ্টা কাৰেণ্ট আছিলে অৰ্থাৎ 3 দিনত 1 ঘণ্টা কাৰেণ্ট আছে ধৰক বা এইখিনি নাই কিমান গৰম অসমৰ তাৰ মাজতো আমি আছিলোঁ একমাত্ৰ আমি মানুহখিনিলৈ প্ৰেক্টিছ কৰিম সেইখিনি কৰিম আৰু লগতে বিশেষভাৱে যিটো অসম ভাগ কৰা যিটো পলিচি সেইটো আমি একেবাৰে শেষ কৰিব ওলাইছোঁ সেইটো কাৰণতে আজি যিটো কৈছে হয় আজি 29 লক্ষ মানুহৰ 22 লক্ষ হ'ব আৰু 7 লক্ষ মানুহৰ ভিতৰতো আজি প্ৰগতিশীল বড়োলোকৰ সংখ্যা কম নহয় আৰু বিশেষকৈ বিগত আন্দোলনবিলাকৰ মুভমেণ্টবিলাকত ৰবি শৰ্মাৰ কথাটো কৈছোঁ ৰবি শৰ্মাৰ দলত যিসকল লোক আছিল খুব ৰিচৰ্চফুল খুব ভাল মানুহ আছিল তেওঁলোকে নীতিগত কাৰণত হাগ্ৰামাৰ বিৰোধিতা কৰিছিল কিন্তু তেওঁলোকক মাৰি মেলি চাফা কৰিলে কিন্তু কেৱল ক্ষমতাৰ কাৰণে ৰবি শৰ্মা লগ কিন্তু তেওঁলোকে লগ লাগিব নোৱাৰিলে কিন্তু সেইসকল লোকো আশা কৰিছিল যে এনেকুৱা এটা পৰিস্থিতি হওক বা হীৰাখনে হয়তো তেওঁলোকে আজি ভাবে যে হীৰাখনে মানুহ এজন নৱশৰণীয়া মানুহ এজন তেওঁলোকৰ কাৰণে হয়তো এটা ভাল কথা এতিয়া তেওঁলোকে আগতে যিটো কৰিব পাৰিছিলে কৰিব পাৰিছে ইভেন আজি আমি ট্ৰাইবেল হৈও আমাৰ ওপৰত দুবাৰকৈ এবাৰ আমি শ্বপিং কোৰ্টত জিকিলোঁ আৰু এবাৰ ST নহ'বলৈ কেছ লগালে একেধৰণৰ ৰাভাখিনি মদাখিনি তেওঁলোকৰ একে অৱস্থা তেওঁলোকে এজন GM নিদিলে এজন EM নিদিলে তেওঁলোকে কোনো চাকৰিত তেওঁলোকক নিদিয়ে তাৰোপৰি আমাৰ বড়োসকলৰ যিসকল খ্ৰীষ্টান আছে যিসকল ব্ৰহ্ম আছে তেওঁলোকক নেগলেক্ট কৰা হয় এনেকুৱা ধৰণৰ ভিতৰৰ যিখিনি অভ্যন্তৰীণ কথাবিলাক সেইবিলাক ওলাই আহিছে আপুনি কৈছে যে কেৱল অবৰৈ নহয় বড়ো এটা নিশ্চিতভাৱে এইবাৰ হয় 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 সেইকাৰণে আমি পলিচিটো চিপ কৰাৰ কাৰণে বা পলিচিটো আমি পথ হেৰি কৰাৰ কথাটো আহিলে যিটো কাৰণে আমি কৈছিলোঁ আগতে 27টা এতিয়া কৈছোঁ আমি 35টা কাৰণ সকলোৱে গম পাইছে যে BTDত আচলতে পৰিৱৰ্তন দৰকাৰ আছে আপুনি মই এটা কথাই কওঁ আমাৰ মহিলাৰ ডাঙৰীয়া আইন কোম্পানীত চব গুণখিনি আছে আপোনাৰ অৰ্থাৎ মানুহে যিটো দখ বুলি কয় কিন্তু মই গুণ বুলি কৈছোঁ সেই গোটেই গুণখিনি আছে তথাপিতো তেওঁ এজন মডেল বনাই কেনে আজি এই ধৰণৰ কামখিনি কৰা হৈছিলে কিন্তু সেই মডেল ট'টেলি ফেইলৰ গতিকে সকলোৱে বিচাৰে যে BTCত পৰিৱৰ্তন লাগে আৰু এটা কথা আমি আগত গৈ কৈছোঁ যে দিছপুৰৰ যিখন চৰকাৰ AGPৰ দিনত হওক তৰুণ গগৈৰ দিনত হওক আমাৰ সোণোৱালৰ দিনত হওক আমাৰ নামনি অসম বা BTCৰ পৰাই আচলতে দিছপুৰ আহি পাইছে সেইকাৰণে আমি এটা কথা বিশ্বাস কৰোঁ যে অকল ইয়াতে ৰৈ যোৱাৰ কথা নাহে আহি থকা দিনত দিছপুৰৰ যোৱাৰ ক্ষেত্ৰতো মই ভাবোঁ আমাৰ নামনি অসমীয়া হয়তো পিছৰ চৰকাৰখন বনোৱাৰ ক্ষেত্ৰত আমি এটা মুখ্য ভূমিকা ল'ব পলিটিকেল ফ'ৰ্চ এটা আপোনালোকে গঠন কৰিব পাৰিব কেৱল সাংসদতে সন্তুষ্ট নহ'ব এতিয়া নিশ্চয় সময় হৈছে বিৰতিৰ পিছত আমি উভতি আহিম ষ্টুডিঅ'ত হাইদৰ হুছেইন ডাঙৰীয়া আছে আৰু আমিনুল ইছলাম ডাঙৰীয়া আছে AIUDFৰ বিধায়ক তেওঁলোকৰ পৰাও জানিম BTCৰ নিৰ্বাচনী বঁটা কোনফালে গতি কৰিছে বিৰতিৰ পিছত BTADৰ শেহতীয়া ৰাজনৈতিক পৰিস্থিতি সম্পৰ্কে আমি কথা পাতি আছোঁ আৰু আগন্তুক পৰিষদীয় নিৰ্বাচনৰ বাবে কঁকালত টঙালি বান্ধি দিছে প্ৰায় আটাইকেইটা ৰাজনৈতিক দলে এই মুহূৰ্তত আমি কথা পাতি আছোঁ এই বিষয়ে আৰু আপোনাক জনাব বিচাৰিছোঁ যে যিহেতু গোটেই নিৰ্বাচনত BPF এটা ইম্পৰ্টেণ্ট প্লেয়াৰ হয় গোটেই বিষয়টোত আমি যদি চাওঁ আমি কেইবাগৰাকীও জ্যেষ্ঠ নেতাক আমি যোগাযোগ কৰিবলৈ চেষ্টা কৰিছিলোঁ আপোনালোকে হয়তো ভাবিব পাৰে যে ইমান দৰকাৰী এটা ডিছকাশ্যনত BPF কিয় নাই গতিকে মই জনাই দিছোঁ যে কেইবাগৰাকীও জ্যেষ্ঠ নেতাক আমি যোগাযোগ কৰিবলৈ আমি চেষ্টা কৰিছিলোঁ কিন্তু বিশেষ কাৰণত
তেওঁলোকে অপৰাগতা প্ৰকাশ কৰে এই টক শ্ব'ত অংশগ্ৰহণ কৰাৰ বাবে গতিকে আমি নিশ্চয় আমাৰ ফালৰ পৰা প্ৰচেষ্টা কৰিছিলোঁ আমিনুল ইছলাম নগৰে আপোনাৰ ওচৰত আহিব বিচাৰিছোঁ AIUDFৰ যদি ভূমিকা আমি চাওঁ বিগত লোকসভা নিৰ্বাচনত দেখা গৈছিল যে এক প্ৰকাৰৰ মণিকাঞ্চন সংযোগ হোৱা বুলি ক'লেও ভুল নহ'ব যে আপোনালোকে এটা সমৰ্থন দিছিল আপোনালোকে এক প্ৰকাৰৰ শত্ৰু বুলি ভবা এটা ৰাজনৈতিক শত্ৰু বুলি ভবা দলক কিন্তু বিশেষ সেইটো লাভ নিদিলে অৰ্থাৎ ইয়াৰ অৰ্থটো মই এইটো বুজাব বিচাৰিছোঁ যে আপোনাৰ পৰা জানিব বিচাৰিছোঁ যে এতিয়া BTADত AIUDFৰ বিশেষ ইনফ্লুৱেঞ্চ নাই নেকি মেজৰ প্লেয়াৰ নহ'ব নেকি এটা সময়ত কিন্তু ভাল ইনফ্লুৱেঞ্চ আছিল AIUDFৰ BTADত চাওক যোৱা যিটো পৰিষদীয় নিৰ্বাচন আছিলে তাত আমাৰ AIUDF দলে আমি 4খন আসনত জয়লাভ কৰিছিলোঁ আৰু এই 4খন আসনত জয়লাভ কৰাৰ পিছত দেখা গ'ল যে আমাৰ যি 4গৰাকী সদস্য তেতিয়া নিৰ্বাচিত হৈ গ'ল তেওঁলোকক যোৱা কাৰ্যকালত মানে এনেকুৱা এটা অৱস্থা কৰা হ'ল কোকৰাঝাৰত মানে তেওঁলোকক মানে কাম কাজৰ ক্ষেত্ৰত হোক বা বিভিন্ন মানসিক প্ৰেছাৰ শেষত উপায় নাপায় সেইকেইজনে মানে বাধ্য হৈ আমাৰ পাৰ্টিক কৈ পেলাই কৈছে আমি এতিয়া BPFত জইন নকৰাকৈ আৰু আমাৰ কাম নহ'ব আৰু লগতে তেওঁলোকে মানে নিৰাপত্তাহীনতাত ভোগাৰ নিচিনা দাবী ধমকি বিভিন্ন ধৰণৰ এনেকুৱা অৱস্থাত তেওঁলোক শেষত গৈ পেলাই BPFত জইন কৰিব লগা হ'ল আৰু এই কথাটোত আমাৰ দলে এটা কথা চিন্তা কৰিলে যে আচলতে ইয়াৰ পূৰ্বেও ইয়াত হীৰা সৰণীয়া ডাঙৰীয়া আছে আজি আমাৰ পেনেলত মানে ইয়াৰ আগৰ নিৰ্বাচনত আমি বিশেষকৈ অনাবড়োসকলৰ ভোটত তেখেতে এইবাৰো আচলতে তেনেকৈ নিৰ্বাচিত হৈছে কিন্তু মানে BTADত আমি এটা কথা দেখিছোঁ যে আচলতে বড়ো অনাবড়ো এই দুটা মানে ডিভিজন হৈ মানে যিটো ৰাজনৈতিক ধাৰা গৈ আছে মানে বড়োসকলৰ বিৰুদ্ধে থাকে অনাবড়ো অনাবড়োৰ বিৰুদ্ধে বড়ো গতিকে এই কথাটোৱে যেন এটা সদায় মানে দুটা বিভাজিত গ্ৰুপক মাজত যেটা অবিশ্বাস আস্থাহীনতা এনেকুৱা এটা পৰিৱেশ সৃষ্টি কৰে গতিকে এইবাৰ লোকসভা নিৰ্বাচনত অন্তত আমি ভাবিছিলোঁ যে BPFে যিহেতু আগতেই আমি দেখিছোঁ যে 2012ত যিটো গণহত্যা হৈছিল বা তাৰপিছত 2014ত আকৌ যিটো নাৰায়ণগুৰিত গণহত্যা হৈছিল এই গোটেইকেইটা পৃষ্ঠপোষকতা BPFে কৰিছিল বা তাত যিটো অস্ত্ৰৰ অবৈধ অস্ত্ৰৰ জনজননী BPFে যিহেতু তাত ক্ষমতাত আছে বা চৰকাৰৰ লগতে তেওঁলোকে অসম চৰকাৰৰ লগতে টাই আপত আছে গতিকে তেওঁলোকে এই গোটেইকেইটা পৃষ্ঠপোষকতা কৰে আৰু সেইকাৰণে পিছত আমি এটা কথা এনেকৈ চিন্তা কৰিলোঁ যে তাত আচলতে এই সংঘাতটো যিটো জনগোষ্ঠীয় সংঘাত যে বড়ো অবড়ো এনেকৈ সংঘাতটো পৰিহাৰ কৰি যদি BPFেই আচলতে এটা সন্ত্ৰাসী গোটক যদি পৃষ্ঠপোষকতা কৰি আছে গতিকে তেওঁলোকৰ বিৰুদ্ধেও নিশ্চয় বড়োৰ জনসাধাৰণৰ মাজতো এটা ছেকশ্যন আছে যিসকলে এইটো ভাল পোৱা নাই যে তেওঁলোকে যিটো দাদাগিৰি কৰি আছে বা আচলতে অবৈধ অস্ত্ৰ তেওঁলোকৰ বিধায়কৰ ঘৰতো পাইছে বা তেওঁলোকৰ যুৱ কেডাৰে নিজে গৈ গণহত্যাত এনেকুৱা বহুত প্ৰমাণ পোৱা গৈছে গতিকে সেইকাৰণে আচলতে UPPৰ লগত যিটো আণ্ডাৰষ্টেণ্ডিং কৰা হ'ল তাত আমাৰ এটা প্ৰয়াস আছিল এইটো যে যিহেতু তাত বহুত বড়ো লোকো আছে অনাবড়ো লোকো আছে গতিকে BTADত যিটো আগন্তুক দিনৰ নিৰ্বাচন বা ৰাজনৈতিক যিটো প্ৰেক্ষাপট হ'ব তাত আমি বড়োসকলক একাষৰীয়া কৰি কেৱল অনাবড়োক লৈ ৰাজনীতি কৰাতকৈ বড়োসকলৰ এটা ছেকশ্যনো যদি লৈ পেলাই যিসকলে আচলতে BPFৰ এই দাদাগিৰিটোক ভাল নাপায় বা তাৰ বিৰুদ্ধে আছে সেই ছেকশ্যনটোক লগত লৈ অনাবড়োসকলক লগত লৈ এটা নতুন সমীকৰণ কৰিব পাৰে নেকি এই চিন্তা চৰ্চাৰে আচলতে সমৰ্থনটো এইকাৰণে কৰা হৈছিল যে বড়োসকলৰ অনাবড়ো লগত লৈ আচলতে BPFৰ দাদাগিৰিৰ বিৰুদ্ধে এটা তাত মঞ্চ তৈয়াৰ কৰাৰ কাৰণে প্ৰয়াসটো কৰা হৈছিল আৰু সেইটো কাৰণে আৰু এটা এইবাৰ নিৰ্বাচনত আপোনালোকে ভাবি এতিয়ালৈ কিবা সিদ্ধান্ত হৈছে নেকি যে প্ৰতিদ্বন্দ্বিতা কৰিব নকৰে না এইবাৰো আমি প্ৰতিদ্বন্দ্বিতা কৰিম কিন্তু হয়তো তাতো এটা মঞ্চ এটা তৈয়াৰ কৰাৰ আলোচনা এটা হ'ব আমাৰ এতিয়ালৈকে দলৰ সিদ্ধান্ত হোৱা নাই আৰু তাত আমাৰ UPPৰ লগত সম্ভাৱ্য এনেকুৱা হ'ব পাৰে বা আৰু কিছুমান গোটো হয়তো সংযুক্ত হ'ব পাৰে কিন্তু এইবাৰ আমাৰ পলিচিটো থাকিব যাতে কেৱল বড়োক বাদ দি অনাবড়ো বা অনাবড়োক বাদ দি বড়ো এইটো নহৈ পেলাই যিটো আমি মঞ্চ কৰিম তাত যাতে বড়ো থাকে অনাবড়ো থাকে মানে এই যাতে জনগোষ্ঠীয় বা জাতিগত বিভাজনটো যাতে মিনিমাইজ কৰিব পৰা যায় এইটো এটা আমাৰ তাত উদ্দেশ্য নিশ্চয় হাইদ্ৰ হোসেন ডাঙৰীয়া গোটেই AIUDFৰো যদি ভূমিকা আমি একেবাৰে নৎসাত কৰি দিব নোৱাৰোঁ BTADৰ যদি নিৰ্বাচন আমি চাওঁ পৰিষদীয় নিৰ্বাচনত গতিকে এইবাৰ আপুনি কেনেকৈ দেখিছে বিশেষকৈ নৱশৰণীয়া ডাঙৰীয়া ইতিমধ্যে উল্লেখ কৰিছে যে নতুন দল এটা হ'ব আৰু তেওঁ কৈছে যে 40ৰ ভিতৰত 35খন আসন তেওঁলোকে এটা এইম কৰি লৈছে যে মিছন 35ৰ নিচিনা এটা টাৰ্গেট আপুনি কি দেখিছে শেহতীয়া ঘটনা প্ৰবাহত BTADৰ মই ভাবিছোঁ যে আজিৰ তাৰিখতে BTADৰ ৰাজনীতি এটা স্পষ্ট ৰূপ লোৱা নাই BTADৰ ৰাজনীতিটো আৰু অধিক কমপ্লেক্স আৰু অধিক জটিল আজি মন কৰিলে এখেতে যদিও কৈছে যে আমি বড়ো অনাবড়ো গোটেইবোৰ মিলি সংমিশ্ৰিতভাৱে আমি এটা ৰাজনৈতিক
তাত নতুন সংস্কৃতি কিন্তু মন কৰিলে দেখিব যে ভাৰতবৰ্ষৰ ৰাজনীতিত যেনেকৈ মেৰু বিভাজন হৈছে ধৰ্মৰ ভিত্তিত কিবাৰ ভিত্তিত তে BTADৰ বিগত কালছোৱাৰ ৰাজনীতি বিশেষকৈ জনতা চৰকাৰৰ পৰৱৰ্তী কালৰ ৰাজনীতিটো আচলতে বিভাজিত ৰাজনীতি বড়ো অনাবড়ো বুলি কিন্তু বিগত কালছোৱাত আপোনাৰ BPF-এ তাত এটা ডমিনেণ্ট ভূমিকা লৈছিল মই হীৰা হৰণীয়াৰ যিটো উত্থান আপোনাৰ বা হেৰি আপোনাৰ এই ষ্টুডিঅ'তে বোধ হয় ঠিক আপোনাৰ কোন প্ৰাৰ্থী হ'ব কোন নহ'ব এই কথা 2014 আলোচনা হোৱাৰ সময়তে কৈছে যে হীৰা হৰণীয়াৰ নামটোই আৰু হীৰা হৰণীয়াৰ উপস্থিতিয়ে আচলতে অনাবড়ো ভোটাৰৰ মাজত বিশেষ ধৰণৰ এটা প্ৰভাৱ পেলাব এনেকুৱাই যে কেইবাটাও নিৰ্বাচনত তাত আচলতে একপক্ষীয় ভোট হৈছিল এনেকুৱা সমষ্টি আছে য'ত আপুনি 95% ভোটাৰে আপোনাৰ এঠাইত ভোট দিছে আৰু ভোটটো সঠিকভাৱে নোহোৱা বুলিয়েই বিশেষকৈ অনাবড়ো জনসাধাৰণে বিশ্বাস কৰিছিল গতিকে হীৰা হৰণীয়াৰ উপস্থিতিয়ে এতিয়া কোনোবাই কৈছে যে এইবাৰ হীৰা হৰণীয়াই 32% ভোট পাইছে বুলি কৈছে কিন্তু গোটেই কথাটো হ'ল যে ভাৰতবৰ্ষৰ 543খন লোকসভা আসনত ইণ্ডিপেণ্ডেণ্ট মানুহ কেইটা জিকিছে আৰু এইবাৰো আপোনাৰ অনাবড়ো সংগঠন কিন্তু বহুধা বিভক্ত আছিল গোটেই অনাবড়ো সংগঠনৰ এটাবিলাকে যে হীৰা হৰণীয়া সমৰ্থন দিছিল এইবাৰ বিশেষকৈ যোৱাটোত সেই কথাও সঁচা নহয় এটা গোটেই কথাটো এনেকুৱা যে তাৰ ৰাজনীতিটো এখেতে কৈছে সংখ্যালঘু ৰাজনীতি ধৰক মূলতঃ ADF-এ যাৰ লগতে সমৰ্থন নকৰক তেখেতসকলৰ মূল ভোট বেছটো হ'ল ধৰ্মীয় সংখ্যালঘু ভোটাৰ এই কথাটো অপ্ৰিয় হ'লেও সঁচা কিন্তু মন কৰিব যে গোসাইগাঁৱৰ সংখ্যালঘু চিৰাঙৰ সংখ্যালঘু মচলপুৰৰ সংখ্যালঘু তামোলপুৰ আৰু ওদালগুৰিৰ সংখ্যালঘুৰ মাজতো কিন্তু আপোনাৰ ঐক্যবদ্ধ কোনো ধৰ্মীয় তেনেকুৱা ঐক্য আপোনাৰ নাই গতিকে গোটেই BTADৰ ভিতৰতে দেখিব যে কালি এখেতেও স্বীকাৰ কৰিবলগীয়া হীৰা হৰণীয়াই তেখেতৰ প্ৰভাৱ যিবোৰ অঞ্চলত ভয়ানক ধৰণে বৃদ্ধি পাইছে কিছু এনে অঞ্চলো আছে য'ত আপোনাৰ সমভাৱে প্ৰভাৱ অনাবৰৰ মাজতো বিস্তাৰিত হোৱা নাই আজি গোৰেশ্বৰৰ কথা এখেতে মহন্তই ভালকৈ জানিব দীৰ্ঘদিন গোৰেশ্বৰত অনাবৰো কৰিছে তাৰ যিটো ভোটিং পেটাৰ্ণ বা জনগোষ্ঠীয় পেটাৰ্ণ সেইকাৰণে গোটেই প্ৰেক্ষাপটটো কিন্তু অত্যন্ত জটিল যোৱাবাৰৰ নিৰ্বাচনত যিটো হৈছিল UDF-এ 4খন আসন পালে তেওঁলোকে আপোনাৰ BPF-লৈ জইন কৰিলে অনাবড়ো যিকেইখন আসন পালে তেখেতসকলৰ কেইবাগৰাকীও আপোনাৰ সুবিধা প্ৰাপ্তিৰ কাৰণে হওক কিবাৰ কাৰণে হওক তেখেতসকলো গ'লগে আৰু এটা ডাঙৰ অন্তৰায় হ'ল যে সন্দেহাতীতভাৱে আপোনাৰ সম্পূৰ্ণ BTADত কিন্তু জনজাতীয় সম্প্ৰদায়ৰ নেতৃত্বৰ এটা সুকীয়া অস্তিত্ব আছে আজি হীৰা হৰণীয়াই তাৰ পৰা সাংসদ হৈছে তেখেত যদি হীৰা কলিতা হ'লহেঁতেন তেখেতেতো আৰু নোৱাৰিলেহেঁতেন গতিকে সেইকাৰণে মই ভাবোঁ যে এখেতসকলে অনাবৰেও আপোনাৰ তাত এটা এনেকুৱা ধৰণৰ এটা প্ৰগতিশীল দৃষ্টিভংগী বা সামগ্ৰিকভাৱে অসমৰ ভৌগোলিক চাৰিসীমাৰ ভিতৰত আৰু এখন ৰাজ্য গঠন হোৱাতকৈ সমপৰ্যায়ৰ উন্নয়নৰ কাৰণে এটা সন্মিলিত প্ৰচেষ্টা সফল সন্মিলিত ৰাজনৈতিক প্ৰচেষ্টা আপোনাৰ চলাব পাৰিনে নোৱাৰি অতি দৃঢ়তাৰে যদি তেনে দৃষ্টিভংগীৰে কাম কৰে তেতিয়া আগন্তুক দিনৰ ৰাজনীতি BTADটো নিশ্চয় হাগ্ৰামা মহিলাৰ বাবে ইমান সহজ নহ'ব হাগ্ৰামা মহিলাৰী ইতিমধ্যে অবড়ো সংগঠনে আপোনাৰ ইতিমধ্যে তেখেতসকলে এটা ভাবুকি হৈ দেখা দিছে কাৰণ ভোটটো সম্পূৰ্ণ যদি বিভাজিত হয় অনাবড়ো আৰু বড়োৰ মাজত স্বাভাৱিকতে অনাবৰৰ পাল্লাটো ভাৰী হয় গতিকে কেনেকৈ ভাগিব পাৰি আৰু এটা ডাঙৰ কথা হ'ল যে বৰ্তমান সাহসীয় চৰকাৰখন BPF-ৰ লগত আছে আৰু ভাৰতবৰ্ষৰ সাম্প্ৰতিক সময়ৰ ৰাজনীতি বিশেষকৈ অসমৰ ৰাজনীতিত এটা ফেচিজমটো বিশেষ ধৰণে আপোনাৰ গা কৰিছে তাৰমানে গোষ্ঠীগত ঘৃণাক ৰাজনৈতিক আধাৰ কৰি লৈ ইটো গোষ্ঠীক সিটোৰ বিপক্ষে সিটো গোষ্ঠীক সিটোৰ বিপক্ষে আপোনাৰ এনেকৈ থিয় কৰোৱাৰ যিটো ঘটনা ঘটিছে সেইটো আপুনি আৰু এটা মন কৰিব যোৱাবাৰ আপোনাৰ এখেতসকলৰ পৰিষদীয় নিৰ্বাচনত এতিয়া বিজনী সমষ্টিকে ধৰক বা বিধানসভা সমষ্টিতে বিজনীত ধৰক এতিয়া বিজনীত 4টা জনগোষ্ঠীৰ জনসংখ্যা প্ৰায় সমান বুলি ক'ব 1 নম্বৰ বঙালী হিন্দু 2 নম্বৰ হয়তো বড়ো 3 নম্বৰ মুছলমান 4 নম্বৰ ৰাজবংশী কিন্তু গোটেইবিলাকৰ ভোট আপোনাৰ 30,000-ৰ পৰা 41-42,000-ৰ ভিতৰত দুটা জনগোষ্ঠী আপোনাৰ লগ নালাগিল নোযোৱা কাৰণে যোৱাবাৰ আপোনাৰ দ্বিতীয় জনগোষ্ঠীটোৰ প্ৰাৰ্থীগৰাকী নিৰ্বাচিত হৈছে আৰু যিগৰাকী দ্বিতীয় হৈছে 12,000
1200 ভোটত হাৰিছে সেইগৰাকী আপোনাৰ হিন্দু বঙালী প্ৰাৰ্থী গতিকে ভোটটো হ'ল তাত আপোনাৰ আনকি যোৱাটো বিধানসভাৰ নিৰ্বাচনতো হিন্দু বঙালী ভাৰ্চেছ বড়ো হ'ল বাকী ভোটবোৰ সিঁচৰতি হ'ল তাৰমানে দুটা জনগোষ্ঠীক ঐক্যবদ্ধ কৰিব এটা বিধানসভা সমষ্টি য'ত সক্ষম হোৱা নাই এনে পৰিপ্ৰেক্ষিতত বিটিএডিৰ ৰাজনীতি অত্যন্ত সহজ নহয় এই সহজ নোহোৱাৰ মাজতে কিন্তু কোনোবাই ঘোলাপানীত মাছ ধৰিবই এতিয়া অবৰো সুৰক্ষা সমিতি বা অবৰো সংগঠনসমূহে বা ব্যক্তিসমূহে জনগোষ্ঠীসমূহে যদি ঐক্যবদ্ধ হয় কিন্তু মই দুটা কথা ভাল পালোঁ যে হীৰাহৰণীয়েও এই কথা স্বীকাৰ কৰিছে আমিনুল ইছলামেও কৈছে যে আচলতে আপোনাৰ বিটিএডি অঞ্চলৰ বা সমগ্ৰ অসমৰ উন্নয়ন ত্বৰান্বিত কৰাই নহয় আমি শান্তি সম্প্ৰীতিৰে বসবাস কৰিবলৈ হ'লে আপোনাৰ আমাৰ সমূহীয়া সদ্ভাৱেৰে আমি এটা এনেকুৱা পৰিৱেশ সৃষ্টি কৰিবলৈ যিটোৰ দ্বাৰা বিটিএডিৰো কল্যাণ হ'ব আৰু বিটিএডি নিশ্চয় মই বখৰণীয়া ডাঙৰ এটা প্ৰশ্ন AIDFৰ যিটো ভূমিকা আমি লোকসভা নিৰ্বাচনত চাওঁ বা এইবাৰ পৰিষদীয় নিৰ্বাচনত এটা অত্যন্ত গুৰুত্বপূৰ্ণ বা এটা নিৰ্ণায়ক ভূমিকা এটা হ'ব AIDFৰ ভূমিকা আপুনি কিদৰে চাইছে যিদৰে তেওঁলোকে কৈছে যে বড়ো অনাবৰো এটা সমন্বয় আনিব বিচৰা হৈছে তেওঁলোকৰ জৰিয়তে এই সমন্বয়টো আচলতে কিমান কাম কৰিব এই ফৰ্মুলা ইয়াৰ অৰ্থ সমন্বয় নে অন্য কিবা অংক আছে AIDF চাওক MP ইলেকশ্যনত নৱসৈন্য ভাৰ্চেছ আৰু আদাৰ্ছ তাত মানে বিজেপিও আছে কংগ্ৰেছো AIDF BPL চবখিনি আছে এইটো কিন্তু আমি কেতিয়াও কামনা কৰিছিলোঁ এটলিষ্ট আমাৰ আজমল চাহাব য'ত আছে তাত আমাৰ সংখ্যালঘু লোকসকলে তেওঁক যথেষ্ট বিশ্বাস কৰিছিল ভৰসা কৰিছিল এটলিষ্ট সকলোৱে ভাবিছিল যে আজমল চাহাবে এই কামটো নকৰিব কিন্তু শেষত গৈ সেইটো কামে কৰিলে তথাপিতো তাৰপিছত মই অনুৰোধ কৰিছোঁ আৰু এইবাৰো কৈছোঁ মই আমিনুল ইছলাম ডাঙৰীয়া আছে ইয়াতে মই ইলেকশ্যনৰ কাৰণে আজমল চাহাবৰ ওচৰত যাম মই কৈছোঁ BTD ৰাইজকে লাগিলে ভৰিত ধৰিব লাগে মই ধৰিব খোজা নাই আকৌ কিন্তু তাত তেওঁলোকে যিটো ফৰ্মুলা কৈছে সেইটো ফৰ্মুলা কাম নকৰে কাৰণ যদি তেনেকুৱা কথা হ'লেহেঁতেন তে নৱসৈন্যও নিশ্চয় যাব লাগিলেহেঁতেন কাৰণ এজন যেনেকৈ MCL ছাৰ্ভাইভ কৰে MP এজন ছাৰ্ভাইভ কৰিব কেতিয়াও সম্ভৱ নহয় কাৰণ MP ৰাজনীতি MLA বিলাকে জানে MLA যথেষ্ট ফাণ্ড থাকে MLA যথেষ্ট কৰ্তব্য থাকে চৰকাৰখন তেওঁৰ লগত থাকে কিন্তু MP বিলাকৰ সেইটো এটাও নাথাকে যাৰ কাৰণে এণ্টি ইনকামিং চবতকৈ বেছি MPৰ তথাপিতো আমি যোৱা নাই আৰু সেইকাৰণে নৱসৈন্যক ৰাইজে বিশ্বাস কৰিছে আৰু এইবাৰ কৈছোঁ আমাৰ কাৰণে অনাবৰো বা বিভিন্ন জাতি জনগোষ্ঠীৰ লোকৰ কাৰণে যিখিনি নন ট্ৰাইবেল তেওঁলোকৰ কাৰণে কৈছোঁ গল্ডেন এণ্ড ফাইনেল চান্স যদি এইবাৰ তেওঁলোকে নোৱাৰে নৱসৈন্য থকাত পিছৰবাৰ নোৱাৰে সেইকাৰণে মই তেখেতসকলক নিশ্চিত মই সেইকাৰণে তেখেতসকলক কৈছোঁ লাগিলে ভৰিত ধৰিব লাগে মই ধৰিম ক'ত দলিনত লিখি দিব লাগে লিখি দিম কিন্তু তেওঁলোকে যাতে আমাৰ মানুহখিনিক সহায় কৰে আৰু সেইকাৰণে কৈছোঁ যে তেওঁলোকে যিটো কথা কৈছে হয় আজি নৱসৈন্যক এইখিনি কোৱাৰ কথা হাইদৰাবাদ যিখিনি কথা আছে মোক নিশ্চয় ক'ব নোৱাৰে আজি তেওঁলোকে হয়তো জম্মু কাশ্মীৰত হেৰি মানে হতাহৰ কাৰণ ত্ৰিচেমেণ্টিৰ কাৰণে তেওঁলোকে মানে বেয়া পাইছে কিন্তু আমাৰ মানুহবিলাকৰ যিটো সমস্যা সকলোৱে কৈছে 62 বা ট্ৰাইবেল বেল্টটো ইয়াত হটাব লাগে কিন্তু আমি কোৱা নাই কাৰণ এই ইয়াত যিখিনি জাতি জনগোষ্ঠী আছে অনাবৰো বুলি যিসকলে চিনাকি বাধ্য হৈছে তেওঁলোকৰ যদি বিষয় সমস্যাখিনি ৰাজনৈতিকভাৱে সমাধান নকৰাকৈ যদি তাত যদি কোনোবাই বুজাবুজি কৰিব যায় এইটো কোনো কাৰণে পলিটিকেল বুজাবুজি সম্ভৱে আৰু সেইকাৰণে কৈছোঁ AIDFৰ যিটো পলিচি কংগ্ৰেছৰ হয় হয় আনএথিকেল বেলেঞ্চ এইটো কোনো কাৰণে এই ধৰণৰ এইটো সুবিধাবাদী পলিটিক্স গোটেই এইটো মুঠে সম্ভৱ নহয় কিন্তু আমি কৈছোঁ যে যদি ইয়াত থকা বাকী নন ট্ৰাইবেল জাতি জনগোষ্ঠীৰ বিষয়খিনিত যদি বাকী বড়োসকলে মানি লয় তেওঁলোকে আমাৰ লগত আহক আমাৰ বিনত তেওঁলোকে ইলেকশ্যন খেলক আমি কোনো কাৰণে ট্ৰাইবেল এগেইনষ্ট নহয় আমি কোনো চিডিয়েল বা হেৰি এগেইনষ্ট আমি কেৱল মডিফাই কৰা বিচাৰিছোঁ কাৰণ শ বছৰ থকা ধৰি জীয়াই থকা সেইটো আদিবাসী কওক ৰাজবংশী কওক অসমীয়া কওক মাইনৰিটি কওক বেংগলী কওক তেওঁলোকে কেলেই পলিটিকেল ৰাইট নাপাব তেওঁলোকে মাটি সম্পত্তি ৰাইট কেলেই নাপাব তেওঁলোকৰ চাকৰি কৰাৰ অধিকাৰ কেলেই নাথাকিব তেওঁলোকৰ মাটি তেওঁলোকে তাত ব্যৱসায় বনিজ কৰি বাচি থকা কেলেই অধিকাৰ নাথাকিব আৰু শেহতীয়াভাৱে ওদালগুৰিত বা আদি কৰি গোটেইখিনি অঞ্চলত যি জেগাবিলাকত হয়তো আমাক সেইখিনি কথা কাৰণে অলপ বেয়া পাইছিল সকলো মানুহে এইবাৰ কৈছে আৰু আমি ৰাইজৰ মতেহে আচলতে আগবাঢ়িব বিচাৰিছোঁ আৰু মই আজিয়ে ক'লোঁ যে এইবাৰ আকৌ ইলেকশ্যন নৱসৈন্য বনাম আমাৰ যিখিনি হেৰি আছে ভাৰ্চেছ আৰু আদাৰ্ছ হ'ব মই ভাবোঁ আদাৰ্ছত যাতে আমিনুল ইছলাম ডাঙৰীয়া আৰু আজমল চাহাব নালাগে তেওঁলোকে আমাৰ লগত আহক আৰু সঁচাকৈ কৈছোঁ তেওঁলোকৰ যদি এটা মিত্ৰতাৰ প্ৰস্তাৱ দিয়াটো ডাঙৰ কথা 21 আছে কাৰণ মই আজমল চাহাবক ডাঙৰ কথাও এইটোৰে আপোনাৰ শেষত ভোটৰ হিচাপত কাৰণ আপুনি বিটিএডিত লক্ষ্য কৰিলে দেখিব যে বিটিএডিৰ বিগত কালছোৱাত হিংসা হত্যাৰ আচলতে ভেটিটো হ'ল তাৰ যথেষ্টখিনি এথনিক আচলতে হেৰি আৰু মন কৰিলে দেখিব যে ওদালগুৰিৰ হিংসা বা বিদ্বেষৰ পটভূমি বেলেগ আপোনাৰ তামোলপুৰত বৰকাজুলিৰ সেইখিনি খিলঞ্জীয়া মুছলমান মানুহ আছিল আৰু তুলসীবাৰীৰ ঘটনা দুটাক বাদ দি এই ব্যাপক হিংসাৰ যিটো ক্ষেত্ৰ সেইটো চাব কিন্তু
যথেষ্টখিনি এথনিক সেইকাৰণে কালি আপুনি মুকলিমূৰীয়াভাৱে যেতিয়া আপুনি আহ্বান দিব যে কোন বেনিফিটেড হয় কোৱা টান কিন্তু কাৰণ দুইফালে যাব পাৰে বড়োৰ মাজতো আপোনাৰ এতিয়া হাগ্ৰামাই আপোনাৰ এবাৰ মোক কৈছিল কথাটো মোক মুছলমান বুলি নাজানিছিল এই মাজতে গণ্ডগোলৰ সময়ত তেওঁ ভবা নাছিল বা পাহৰি গ'ল মানে কাষত বহি আছিলোঁ গোটেই ঘটনাটো হ'ল যে তেওঁলোকে এথনিক বিদ্বেষটো য'ত যাৰ বিপৰীতে বিদ্বেষটো সৃষ্টি কৰিলে ৰাজনৈতিকভাৱে তেওঁলোক লাভান্বিত হয় সেইটোকে কৰিবৰ কাৰণে কিন্তু প্ৰস্তুত আপুনি কোচ ৰাজবংশী মানুহ এই অঞ্চলটোত ব্যাপক তেওঁলোকৰ লগতো আপোনাৰ কোনো এথনিক প্ৰব্লেম হোৱা নাই মাৰপিটটো তেনেকৈ হোৱা নাই আপোনাৰ মানুহ কম মৰিছে যি কাৰণতে নহওক এইটোৰ অৱসান ঘটাবৰ কাৰণে মই ভাবোঁ যে কালি ADF-এও নিজাববীয়াকৈ চিন্তা কৰিব লাগে অকল ADF-ৰ অস্তিত্বৰে আপোনাৰ তেখেতসকলেও ADF-ৰ যিটো ঘোষিত লক্ষ্য বা AIUDF বুলি ক'লে যেনেকৈ মুছলমানৰ দল বুলি আজি অসমত ভাবে সেই পৰিপ্ৰেক্ষিতত গোসাইগাঁৱতহে তেখেতসকলে গোসাইগাঁও আৰু আপোনাৰ পশ্চিম আপোনাৰ কোকৰাঝাৰ ৱেষ্টত আপোনাৰ তেখেতসকলে এটা ভাল ফাইট দিব পাৰে আনকি বিজনীটো আপোনাৰ যোৱাবাৰ দেখা গ'ল যে তাতো আপোনাৰ মুছলমানখিনিৰ লগত আপুনি যোৱা ভোটবিলাকে প্ৰমাণ কৰিছে ৰাজবংশীও লগ নালাগে হিন্দু বঙালীও লগ নালাগে লগ নালাগিলে আপোনাৰ মুছলমান প্ৰাৰ্থী এটা দিব পাৰিব প্ৰাৰ্থীটো দি পেলাই যিবিলাকে সাম্প্ৰদায়িকতাক ভিত্তি কৰি আপোনাৰ ৰাজনৈতিক মুনাফা লুটে যিবোৰ পাৰ্টীয়ে সেই পাৰ্টীবিলাক প্ৰকাৰান্তৰে লাভান্বিত নিশ্চয় ভাৰতৰ পৰিৱৰ্তিত পৰিস্থিতিত হীৰা শৰণীয়াৰ উপস্থিতিয়ে তাৰ ৰাজনীতিত যি এটা নতুন সমীকৰণৰ সম্ভাৱনা দাঙি ধৰিছে সেই সম্ভাৱনাটোক বাস্তৱায়িত কৰিবৰ কাৰণে মই ভাবোঁ সকলো ৰাজনৈতিক দলে কৌশলগতভাৱে এনে ৰাজনৈতিক স্বাৰ্থ সন্মুখত ৰাখি এনে বিবৃতিবাজি কৰি পেলাই আমি লগ লাগিলোঁ বুলি ক'লে সি বেছি ভাঙে এইটো মহন্তই ভালকৈ জানে নিশ্চয় আপুনি কৈছে ভাৰতবৰ্ষত মই আহিম ভাৰতবৰ্ষৰ ৰাজনীতি জটিল অসমৰ ৰাজনীতি তাতোকৈ জটিল BTADৰ যদি ৰাজনীতি আৰু অধিক জটিল গতিকে আমি এই বিষয়সমূহত জনাৰ চেষ্টা কৰিম আৰু বিশেষকৈ এই গোটেই প্ৰসংগত BPF-এ যিদৰে অন্য সহযোগীসকলক যি মিত্ৰতাৰ প্ৰস্তাৱ দিছে প্ৰায় 70% এনেকুৱা লাগিছে যেন মিত্ৰতাটো হ'ব যদি হয় আকৌ চেঞ্জ সমীকৰণ চেঞ্জ হোৱাৰ পৰিৱৰ্তনৰ আশংকা আছে নেকি বিৰতিৰ পিছত উভতি আহিম উভতি আছোঁ বিৰতিৰ পিছত দ্য বাৰ্নিং টপিকলৈ আমি কথা পাতি আছোঁ BTADৰ যদি আমি নিৰ্বাচনৰ সমীকৰণ চাওঁ ইতিমধ্যে ৰাজনৈতিক বতাহ গৰম হৈছে আৰু এক প্ৰকাৰৰ BPF-এও এটা ধুনীয়া এটা সুন্দৰ তেওঁলোকে পৰিৱেশ সৃষ্টি কৰাৰ চেষ্টা কৰিছে মই মহন্ত ডাঙৰী আপোনাৰ ওচৰত আহিব বিচাৰিছোঁ BPF-এ এতিয়া যিটো সন্ধিৰ প্ৰস্তাৱ দি আছে বা আমাৰ যিমানখিনি ৰিপৰ্ট আছে 100% নহ'লেও প্ৰায় 70-80% ক'ব পাৰে যে এই এলায়েন্স বিশেষকৈ হোৱাটো প্ৰায় নিশ্চিত বিশেষকৈ বড়ো সাহিত্য সভাৰ গোটেই যিটো তেওঁলোকৰ তদাৰকত চলিছে যদি এলায়েন্স হয় আপুনি ভাবেনে বড়ো ভোটখিনি যেতিয়া ইনটেক্ট হৈ থাকিব আপোনালোকৰ বাবে সমস্যাৰ সৃষ্টি হ'ব বিশেষকৈ শৰণীয়া ডাঙৰীয়া বা BTAD আৰ্মিৰ বাবে মই নামটো আজি হয়তো প্ৰথমবাৰৰ বাবে টকশ্বত কোৱা হৈছে আপুনি যিহেতু প্ৰেছ মিটত কৈছে BTAD আৰ্মিৰ বাবে প্ৰথমতে মই ক্লিয়াৰ কৰি লৈছোঁ BTAD আৰ্মিটো আমাৰ দল নহয় আমি এটা প্ৰচেষ্টা চলাই আছোঁ BTC নিৰ্বাচনৰ মানে পূৰ্বে আমি এটা ৰাজনৈতিক দল তাতে তৈয়াৰ কৰিম যিটো এটা গণতান্ত্ৰিক দল হিচাপে সকলো জাতি বৰ্ণ ধৰ্ম ভাষাৰ গণতান্ত্ৰিক ব্যক্তিসকল তাত থাকিব পাৰিব ৰাজনৈতিক ব্যক্তিসকল তাত থাকিব পাৰিব তাত কোনো অমুক জাতি থাকিব নোৱাৰিব তমুক জাতি থাকিব নোৱাৰিব এনেধৰণৰ নহয় যাতে নামনি অসমত এখন গণতান্ত্ৰিক সমাজ আমি গঢ়ি তুলিব পাৰোঁ জাতিয়ে জাতিয়ে যি দ্বন্দ্ববিলাক চলি আছে এই সকলোবিলাক যাতে মীমাংসা কৰিব পাৰোঁ প্ৰতিটো জাতিৰ সমান অধিকাৰ আৰু মানে সমান মৰ্যাদা যাতে আমি প্ৰতিষ্ঠা কৰিব পাৰোঁ যিটো ৰাজনীতিৰে সেইটোৱে হ'ব আমাৰ মেইন মানে আইডিঅলজি অৰ্থাৎ নামনি অসমৰ প্ৰত্যেকটো জাতি ভাষা ধৰ্ম সম্প্ৰদায়ৰ সমান অধিকাৰ সমান মৰ্যাদা তাৰ ভিত্তিত আমি এটা গণতান্ত্ৰিক দল গঠনৰ কথা ভাবিছোঁ তাত বড়ো থাকিব নোৱাৰিব অমুক থাকিব নোৱাৰিব তমুক থাকিব নোৱাৰিব এনেধৰণৰ কথাটো হ'ব নোৱাৰে আজি মই অলপ আগতেও কৈছোঁ এটা কথা যে য'ত প্ৰমোদ বড়োৰ সংগঠন বা হাগ্ৰামা মহিলাৰী একেলগে আজি ঐক্যবদ্ধ হ'বলৈ গৈ আছে UPP BPF একেলগে ঐক্যবদ্ধ হ'বলৈ গৈ আছে যিটো সাপ নেউলৰ এটা মানে সম্পৰ্ক আছিল দুদিন আগত সাপ নেউলৰ সম্পৰ্ক আছিল তেওঁলোকৰ মাজৰ সংঘাতে হাজাৰতকৈ অধিক বড়ো যুৱকক তাতে হত্যা কৰিছে বড়ো বুদ্ধিজীৱীক হত্যা কৰিছে তেওঁলোকৰ নিজৰ ভিতৰৰ মানে সংঘৰ্ষৰ ফলত
গতিকে এই ধৰণৰ সাপ নেউলৰ যিটো ঐক্য তাতে সংগঠিত হ'বলৈ গৈ আছে সেইটোত নহয়, তাতো এটা কথা আছে। এই সাপ নেউলৰ সম্পৰ্কটো যেতিয়া যাবলৈ গৈছে, আজি ৰাজনীতিটো সম্ভৱ, কিন্তু আজি BPF-ৰ হাগ্ৰামা বাহিনী যেতিয়া UPPৰ লগত লগ হোৱাৰ কথা হৈছে, BPF-ৰ ভিতৰতে এটা ডাঙৰ ভাঙন আৰম্ভ হৈছে, খহনি আৰম্ভ হৈছে। তেওঁলোকে কৈছে যে আমি UPPৰ লগত কেতিয়াও নাযাওঁ। আকৌ UPP যেতিয়া হাগ্ৰামাৰ লগত যোৱাৰ কথা হৈছে, এইবিলাক কিছু অপেন বিতৰ্কও কাগজে পত্ৰই কিছু আহিছে, আপোনালোকে নিশ্চয় লক্ষ্য কৰিছে যে আমি হাগ্ৰামাৰ লগত নাযাওঁ। দুটা বিক্ষুব্ধ বাহিনী ইতিমধ্যে তাত তৈয়াৰ হৈছে। আমি আহ্বান ৰাখিছোঁ, আমি যি গণতান্ত্ৰিক নতুন দল সংগঠিত কৰিবলৈ তাতে গৈ আছোঁ, সকলো জাতি, বৰ্ণ, ধৰ্ম, ভাষা নিৰ্বিশেষে সকলোকে লৈ আমি নিশ্চিতভাৱে আমি কোনো সুবিধাবাদী এলায়েন্সৰ প্ৰশ্নটো নহয়, যেনেকৈ যে আমি মানে অবড়ো, সেইকাৰণে এইটো এটা অস্পৃশ্য বস্তু, গতিকে আমি সেইটোক বাদ দি আমি হাগ্ৰামাৰ লগতে লগ লাগোঁ আমাৰ মানে হেৰি বুলি। অৰ্থাৎ নীতিহীন এটা ৰাজনীতি আমি কৰিব বিচৰা নাই। আমি নীতিভিত্তিক, অৰ্থাৎ আজি অসমক দ্বিখণ্ডিত কৰাৰ কাৰণে যিটো শ্লোগান হাগ্ৰামা বাহিনী বা এপচু বাহিনীয়ে তুলিছে, যিটো প্ৰশ্নক বা UPPL এখন স্বাধীন বড়ো ৰাজ্যৰ পৰা অহা একাংশ মানুহ, স্বাধীন বড়ো ৰাজ্য দাবীদাৰ একাংশ মানুহো যি UPPL-ৰ লগত আজি আছে, গতিকে এই সুকীয়া বড়ো ৰাজ্যৰ দাবীদাৰ, অৰ্থাৎ অসমক খণ্ডিতকৰণৰ বিৰুদ্ধে যদি কোনো বড়ো মানুহ যে কয় আমি সামগ্ৰিক অসমৰ ভিতৰত আমি থাকিম, তাত আমাৰ আপত্তি কৰিবলগীয়া একো নাই। BTC চুক্তিৰ পূৰ্বে তাতে থকা নন বড়ো মানুহসকলৰ যিসমূহ অধিকাৰ আছিল, সেই সকলো অধিকাৰ সাব্যস্ত কৰিব পৰা ধৰণৰ এখন BTC আমি বিচাৰিছোঁ। যিটো কাৰণে আমি কৈছোঁ 6 শিডিউলৰ এটা ৰিভিউ হ'ব লাগে, তেনেকুৱা এখন BTC বিচাৰিছোঁ। সেইখন BTCত যদি কোনোবা এজন বড়ো মানুহে সমৰ্থন কৰে, অৰ্থাৎ অবড়োসকলৰ BTC চুক্তি হোৱাৰ পূৰ্বে যিখিনি অধিকাৰ আছিল, সেই সকলো অধিকাৰ ইয়াতে থাকিব। সেই নীতিটোক যদি কোনোবা এজন বড়ো মানুহ মানি লয়, তেওঁক আমি আমাৰ সংগঠনৰ পৰা এক প্ৰকাৰৰ BTCত মই প্ৰসংগটো আকৌ কৈছোঁ যে ৱাক অভাৰ যিটো আছিল, যে ইলেকশ্যনৰ ৰিজাল্ট কি হয় আমি আজিয়ে কৈ দিব নোৱাৰোঁ, কিন্তু ৱাক অভাৰ বুলি এটা আছিল। মই আকৌ কৈছোঁ যে BTC নিৰ্বাচন মানে হাগ্ৰামা মহিলাৰ ৱাক অভাৰ, তাত আৰু বিশেষ কণ্টেষ্ট হোৱাৰ কোনো কথা নাছিল। আৰু প্ৰথম যেতিয়া BTC হৈছিলে, তেতিয়া আৱেগ আছিল, অনুভূতি আছিল, এছপিৰেশ্যন আছিল মানুহৰ। কিন্তু এইবাৰ যিহেতু আজি মই টকশ্ব'ত কওঁ, টকশ্ব'ত যিহেতু আমি শীৰ্ষ নেতৃত্ব কেইবাগৰাকীৰ সৈতে কথা পাতিছিলোঁ, মানে এটা উমান যিহেতু পোৱা যায়, কোনেও বিষয়টো স্পষ্টকৈ ক'ব বিচৰা নাই। আমি জ্যেষ্ঠ নেতাসকলক মানে কৈছিলোঁ, তেওঁলোকে জানিব যে বাৰ্নিং টপিকত প্ৰাগ নিউজত দীপক শৰ্মাই এই বিষয়সমূহ উত্থাপন কৰিব, গতিকে এক প্ৰকাৰ এভইড কৰা যেন মোৰ লাগিল। গতিকে মই যিটো অনুমান কৰিছোঁ, গতিকে আপুনি ভাবেনে যে হাগ্ৰামা মহিলাৰো এতিয়া যথেষ্ট চিন্তিত হৈ পৰিছে, আৰু যিখিনি ছেকেণ্ড ইন কমাণ্ড আছে BPF-ত, অল ইন অল ডেফিনেটলি হাগ্ৰামা মহিলাৰ ছেকেণ্ড ইন যিসকল কমাণ্ড আছে, মই নামবোৰ নকওঁ, আপুনি গমেই পাইছে কাৰ নাম হ'ব, তেওঁলোকেও এতিয়া দুধুৰ মুধুৰত আছে যে আচলতে এইবাৰ মসৃণ নহ'ব, ৱাক অভাৰ নাপাব, একদম 50 অভাৰ খেলিবই লাগিব। কিন্তু এটা কথা হ'ল, হাগ্ৰামা মহিলাক আণ্ডাৰ এষ্টিমেট কৰাটো অত্যন্ত ভুল হ'ব। অত্যন্ত চতুৰ ৰাজনৈতিক নেতা, আমি জানো। তেওঁ কৈছে যে দিছপুৰ দিল্লীত যি চৰকাৰ থাকে আমি সেই তাৰ লগত আমাৰ কোনো নীতি কথা নাই, চৰকাৰ যাৰ আমি তাৰ লগত। কাইলৈ যদি কংগ্ৰেছে UDF-লে থাকিম বুলি কৈছে, আজমলৰ যদি চৰকাৰ কৰে, গতিকে তেওঁকো আমি আণ্ডাৰ এষ্টিমেট কৰাটো ইমান সহজ নহয়। তেওঁ তাত দীৰ্ঘকাল ধৰি আছে। কিন্তু ঘটনা হৈছে কি, মনদাই যিটো কথা ক'লে যে লোকসভা নিৰ্বাচনৰ আগতে BPF-ৰ বিৰুদ্ধে আটাইতকৈ বেছি অভিযোগ হীৰাখন ইয়াতকৈ প্ৰমোদ বৰুৱাই তুলিছিলে, এপচৰ সভাপতি। তেওঁ কৈছিলে যে BTAD-ত CBI এনকুৱাৰী হ'ব লাগে, মানে হাগ্ৰামা মহিলাৰ ইয়াত সহযোগীসকলে BTAD সৰ্বসাধাৰণ নাগৰিকৰ বড়োৰ কাৰণে যি পুঁজি আবণ্টন হৈছে, গোটেই সৰ্বাধিক কেলেংকাৰী হৈছে, তাতে CBI এনকুৱাৰী বিচাৰিছিলে। গতিকে তেওঁলোকৰ হৈছে কি, তেওঁলোকে এক ধৰণৰ বেলেগ ধৰণৰ নেতৃত্ব দিবলৈ গৈছে, এইটো এওঁলোকৰ নেতৃত্ব আছেই। গতিকে হাগ্ৰামা মহিলা তেওঁলোকে যদিও লগ হ'বলৈ গৈ আছে, লগ হোৱাৰ পাছত নেতৃত্ব কোনে ল'ব? প্ৰমোদ বড়ো ছেকেণ্ড লাইনত থাকিব নে থাৰ্ড লাইনত থাকিব? হাগ্ৰামা মহিলাই নিজৰ আসনখন এৰি দিব নেকি? সেইবিলাক কথাও কিন্তু চিন্তা নকৰাকৈ থকা নাই, সেই সংঘাতটো আহিবই। গতিকে তেওঁলোকে কি পৰ্যায়ত যাব? কিন্তু তেওঁলোকে এটা ইকুৱেশ্যন কৰিছে, লাষ্ট নিৰ্বাচনত এখেতে 33% ভোট পাইছিলে, আৰু প্ৰমীলাৰাণী ব্ৰহ্মই BPF-ত 30% পাইছিলে, আৰু উৰ্খাৰ গোৰাই এওঁলোকে যাক সমৰ্থন দিছিলে 21% পাইছিলে। গতিকে আমি তেওঁলোকে এইটো হৈছে যে 30 আৰু 21% হৈ যায়, 51% হৈ যায়। কিন্তু তেওঁলোকে হৈছে কি, ইয়াৰ আগৰবাৰ 14ত BPF-ৰ কেন্দ্ৰীয় তৃতীয় স্থানত আছিলে, এইবাৰ কিন্তু তেওঁ দ্বিতীয় স্থানলৈ আহিলে। গতিকে ইমান সহজে তেওঁলোকে হাৰিবই বা সেই ধৰক, যদি আমি ৰাইজৰ মাজত যি কিছু বড়ো অবড়ো নকৰি পেলাই আমি যিসকলক বঞ্চিত হৈছে, যিসকল, আৰু তাত আমি জানো যে একাংশ নিৰ্দিষ্ট নেতাই দিল্লী, গুৱাহাটী বা বিভিন্ন ঠাইত যি ধৰণৰ সম্পত্তিৰ পাহাৰ সাজিছে, সকলোৱে জানো আমি।
গাড়ী শ্ব'ৰুমৰ পৰা আৰম্ভ কৰি পেলাই নিৰ্দিষ্ট নেতাসকল হৈছে সেই কথাটো যে নেতা হৈছে নিজৰ ভোগৰ কাৰণে গতিকে সেই বিষয়টো কেনেধৰণে এক্সপ'জ কৰিব পৰা যায় আৰু সেই বিষয়খিনি সাধাৰণ নাগৰিকৰ মাজলৈ কেতিয়া লৈ যোৱা যায় যে সাধাৰণ বড়ো এজনক বড়ো অনুভূতি দি পেলাই তেওঁ ভোটটো আদায় কৰা হৈছে তাৰ বিনিময়ত তেওঁ কি পাইছে তেওঁ নিবনুৱা সমস্যাৰ এটা সমাধান হৈছে নাই বড়োত BTSত সৰ্বাধিক নিবনুৱা শিক্ষিত নিবনুৱা যুৱক যুৱতী আছে আজিৰ তাৰিখত তেওঁলোকৰ সৰ্বাধিক বিভিন্ন চৰকাৰী আঁচনিৰ বঞ্চিত হৈছে বঞ্চিত হোৱাৰ কাৰণে তেওঁলোক বিভিন্ন ধৰণৰ নেতাসকল ধনী হ'বলৈ গৈছে যে এই বিষয়বিলাক মই ভাবোঁ যে হীৰাখনীয়া ডাঙৰীয়া বা মন্ত ডাঙৰীয়া এখেতসকলে ৰাইজৰ মাজলৈ লৈ যাব লাগে কিন্তু যোৱাবাৰ যিটো আমি 22% ভোট 22% ভোট UPPFৰ যিটো কিন্তু BPF আৰু UPPF লগ লাগিলে আকৌ AIDF আকৌ তাৰ পৰা আঁতৰি গ'লে ভোটৰ পাৰ্চেণ্টেজ AIDFৰ স্থিতিটো এতিয়া কোৱা তাৰ সমৰ্থন আছে নে সেইবাবে মই কৈছোঁ আৰু এইখিনি বিশ্বনাথ হীৰাখনীয়া এটা দুটা আজি তাৰিখত যদি কওঁ মই কিন্তু এটা কথা মন কৰিব যে অকল BPF আৰু ব্ৰহ্মৰ যিটো সন্মিলিত ভোট সেই ভোটটোৰ আপোনাৰ অকল জনজাতীয় ভোটেই নহয় বড়ো ভোটেই নহয় তাত আপোনাৰ কিছু অন্যান্য এইবাৰ মন কৰিব যে অবড়ো ভোটো কিন্তু বিভাজিত হৈছে কাৰণ আটাইতকৈ ডাঙৰ কথাটো হ'ল এতিয়া দুটা সংকট আছে এতিয়া এখেতসকলে যদি অবড়ো নামটো ৰাখে তেতিয়াহ'লে কালি বড়ো আৰু এইটো কথা BTADটো এটা উল্লেখযোগ্য খিলঞ্জীয়া জনগোষ্ঠীটো সেইটো হয়েই বড়ো গতিকে কালি আপোনাৰ যদি অবড়ো নামটো থাকি যায় সদায় কিন্তু এটা সময়ত অবড়ো নামটোৰ প্ৰয়োজন আছিল এইকাৰণে যে দীৰ্ঘদিনে বড়ো সংখ্যাধিক মানুহৰ লগত বাকীখিনি মানুহৰ যিটো চেকেণ্ড ক্লাছ চিটিজেনৰ মনোভাৱ বা তেওঁলোক যি ধৰণে শোষিত হৈছিল বিভিন্ন প্ৰকাৰে সেই মানুহখিনিৰ ক্ৰোধৰ বহিঃপ্ৰকাশ ঘটাবৰ কাৰণে অবড়ো সংগঠনটো হৈছিল কিন্তু পৰৱৰ্তী কালত যেনেকৈ হাগ্ৰামাও পৰিৱৰ্তিত পৰিস্থিতিত আপোনাৰ যিটো কৈছে যে মই UDFৰ লগতো গভৰ্ণমেণ্ট কৰিব পাৰোঁ যোন ক্ষমতাত থাকে তাৰ লগত আছোঁ কালি অবড়ো আপোনাৰ কালি বড়ো জনসাধাৰণক অন্যান্য মানুহক আনিবৰ কাৰণে অলপ ফ্লেক্সিবল হ'ব লাগিব বিৰতিৰ সমস্যা এটা বস্তু আছে যে তেওঁলোকে লাডাখত 370 যিটো অনুচ্ছেদ আঁতৰাই পাই লাডাখক কেন্দ্ৰীয় শাসিত ৰাজ্য ঘোষণা কৰিলে তাৰ পাছতে সাংসদ বিশ্বজিৎ দৈমাৰীয়ে BTADক কেন্দ্ৰীয় শাসিত ৰাজ্য ঘোষণাৰ দাবী তুলিছে হাগ্ৰামা মহিলাই তাৰ বিৰোধ কৰিছে কিন্তু দুইজনৰ বুজাবুজি মতে হৈছে বুলি আমি ভাবোঁ সেই নিৰ্বাচনী শ্লোগানটো মানে হীৰাখনীয়াৰ প্ৰতিপন্নমতিতা আৰু বুদ্ধিমত্তাৰ ওপৰত বহুতখিনি কথা নিৰ্ভৰ কৰিব সেই সময়ত তেওঁলোকে শ্লোগান হিচাপে আনিব আৰু মানুহৰ যিটো আৱেগটো লাডাখক কেন্দ্ৰীয় শাসিত ৰাজ্য হিচাপে ঘোষণা কৰোঁতে BTADক কৰিবলৈ সেই ধৰণৰ পৰ্যায়লৈকে তেওঁলোকে এটা শ্লোগান যাবগৈ পাৰে সেই পৰ্যায়ত বাকীবিলাক হয়তো নটচাট হৈ যাব পাৰে নটচাট হৈ যাব পাৰে মানুহৰ আৱেগত হৈ এনেকুৱা এইখন কিদৰে সেই ভেটা সেইটো কিন্তু এতিয়া নিশ্চয় সেয়া ৰাজনীতি য'ত 1 আৰু 1 2 নহয় 1 আৰু 1 কেতিয়াবা 11 হৈ যায় 1 আৰু যোগ 11 বিৰতিৰ পিছত উভতি আহিম উভতি আহিছোঁ বিৰতিৰ পিছত দ্য বাৰ্ণিং টপিকলৈ আমি কথা পাতি আছোঁ BTADৰ পৰিষদীয় নিৰ্বাচন আৰু শেহতীয়াভাৱে যিটো ৰাজনৈতিক বতাহ চলিছে এক প্ৰকাৰ ৰাজনৈতিক কোৱা হৈছে সকলো সম্ভৱ স্থায়ী শত্ৰু কোনো নাই কোনো মিত্ৰও নাই গতিকে যিফালে সুবিধা হয় সেইফালে পানী বয় আৰু শেষত দেখা যায় যে জনতাও আচলতে কনফিউজ হৈছে যে কাক সমৰ্থন কৰিছিলোঁ কিয় সমৰ্থন কৰিছিলোঁ আৰু কেতিয়া সমৰ্থন কৰিছিলোঁ গতিকে বিষয়টোত আমনিল ইছলাম ডাঙৰীয়া আপোনাৰ ওচৰত আহিব বিচাৰিছোঁ যদি BPF আৰু UPPFৰ যিটো এলায়েন্স হয় তাৰ পিছতো AIDF নিশ্চয় থাকিব নোৱাৰিব তেতিয়া নিজৰ কম্পালচনছ আছে BPFৰ লগত এতিয়া চাওক প্ৰথম কথাটো হ'ল যে BTADত আমি যিটো আমাৰ দলে সদায় অগ্ৰাধিকাৰ দিয়ে যে তাত যাতে সকলো জাতি জনগোষ্ঠী তেওঁলোকে নিজৰ প্ৰাপ্য অধিকাৰ আৰু মৰ্যাদা আগৰ পৰা যিটো পাই আছিলে সেইটো যাতে তেওঁলোকে পাই থাকে নৱশৰণীয়া ডাঙৰীয়া যিটো কৈছে তেখেতৰ আহ্বানৰ প্ৰতি ময়ো একমত আৰু তেখেতে ভাল আহ্বান এটা দিছে কিন্তু এটা কথা কি যোৱা যিটো পৰিষদীয় নিৰ্বাচনত আমি 4গৰাকী সদস্য জিকিছিল আমাৰ তাত কিন্তু 2জন আছিল ধৰ্মীয় সংখ্যালঘু মুছলমান সম্প্ৰদায়ৰ আৰু 2জন আছিল বড়ো সম্প্ৰদায়ৰ যতীন্দ্ৰনাথ ব্ৰহ্ম ৰবাৰ্ট বড়ো তেওঁলোক আমাৰ UDFৰ পৰা
পৰা জিকিছিল দুগৰাকী আমি তেতিয়াও এটা ট্ৰাই কৰিছিলোঁ যে আমাৰ সমন্বয় এটা হ'ব লাগে কাৰণ BTADত আমি এটা দেখিছোঁ যে বড়োসকল মানে BPF বিৰোধিতা মানে বড়ো বিৰোধিতা মানে এনেকুৱা এটা আগৰ পৰা এটা প্ৰৱণতা তেওঁলোকৰ মাজত হেৰি হৈছিল যে BPFৰ বিৰোধী মানে অনাবড়োসকলে আমাৰ বিৰোধিতা কৰি আছে আমাৰ ক্ষমতা আমাৰ যিটো ডমিনেণ্ট পাৱাৰ এইটো কমাব বিচাৰিছে তেওঁলোকে যেন BTADৰ মানে চালিকা শক্তি হ'ব বিচাৰিছে এনেকুৱা এটা ধৰণৰ ভুল বুজাবুজি এটা আছিলে গতিকে এই কথাটোৰ কাৰণে দেখিছোঁ আমি সাফাৰাৰ হয় মানে সৰ্বসাধাৰণ গৰীব খাটি খোৱা মানুহ এই হীৰাখৰণীয়া ডাঙৰীয়া যেতিয়া প্ৰথমবাৰ MP নিৰ্বাচিত হ'ল এইটো কোনেও অস্বীকাৰ কৰিব নোৱাৰে যে তাত অনাবড়োসকলে মানে আচলতে এই এটা এইটো মানে BPFে ইমান দিনে যিটো মানে তাত দমনমূলক নীতি চলাইছিল তাৰ বিদ্ৰোহ কৰি আচলতে তেখেতক MP নিৰ্বাচিত কৰিছিল আৰু তাৰ ইমিডিয়েট কনচিকুৱেন্সটো কি হৈছিলে নাৰায়ণগুৰিত 54 জন ধৰ্মীয় সংখ্যালঘু লোকক হত্যা কৰা হ'ল কেইদিনমান পিছতে আচলতে এইটো আছিল ৰিয়েকশ্যন যে তহঁতে অনাবড়োসকলে হীৰাখৰণীয়াক জিকাই আমাক পৰাস্ত কৰি দিলি মানে গতিকে তেওঁলোকে গৈ পেলাই 54 জন লোকক হত্যা কৰি দিলে ধৰ্মীয় সংখ্যালঘু সম্প্ৰদায়ৰ কেইদিনমান পিছতেই গতিকে আমি কথাবিলাক চিন্তা কৰিলোঁ যে আচলতে আমাৰ এই মানুহখিনিক প্ৰটেকশ্যন দিয়াটো আমাৰ প্ৰথম কথা মানুহখিনি প্ৰটেকশ্যন হ'ব লাগে আৰু এই হীৰাখৰণীয়া ডাঙৰীয়াই কোৱাৰ দৰে যে তাত আৰু আমাৰ মহন্ত ডাঙৰীয়াই কোৱাৰ দৰে যে তাত যিখিনি অনাবড়ো লোক আছে তেওঁলোকেও যাতে পূৰ্বৰ মৰ্যাদা অধিকাৰখিনি তেওঁলোকে লৈ যাব পাৰে আমি বড়োসকলক ডিপ্ৰাইভ কৰিব বিচৰা নাই যে এনেকুৱা নহয় যে বড়োসকলৰ পৰা সকলো ক্ষমতা কাঢ়ি আনি অনাবড়োক দিম বড়োসকলক ডমিনেট কৰিম সেইটো নহয় কথা হ'ল তেওঁলোকৰ আচলতে তেওঁলোকৰ যিটো প্ৰাপ্য অধিকাৰ তেওঁলোকে পাই থাকক আৰু অনাবড়োসকলেও তেওঁলোকৰ যিটো নাগৰিকত্ব গণতান্ত্ৰিক অধিকাৰ সেইটো পাই থাকিব লাগে আৰু সেইকাৰণে যোৱা MP নিৰ্বাচনত আমাৰ যিটো পলিচি আছিলে যে আমি তাত বড়ো অনাবড়োৰ সংঘাতটো কমাই পেলাই তাত এটা সমন্বয় সৃষ্টি কৰিব পৰা জিকা হাৰাটো পিছৰ কথা সেইটো এটা পলিচি আছিলে কিন্তু এইবাৰো BPF মানে বড়ো নহয় বা তাৰ বিৰোধিতা নহয় সেই কথাটোই আমি প্ৰতিবন্ধ কৰিব বিচাৰিছিলোঁ যে BPF মানে BPFৰ বিৰোধিতা মানে বড়ো বিৰোধিতা নহয় আৰু এই কথাটো হয়তো অনাগত দিনত ফৰ্মুলাটো চেঞ্জ হ'ব পাৰে যিটো তাত এটা উমৈহতীয়া মঞ্চ তৈয়াৰ কৰাৰ কথা ভাবা হৈ আছে বা এইটো মহন্ত ডাঙৰীয়াও এটা স্বীকাৰ কৰিছে যে তাত নতুন এটা ৰাজনৈতিক দলে আত্মপ্ৰকাশ কৰাৰ সম্ভাৱনা আছে হয়তো আমাৰ দলেও যদি বৃহত্তৰ স্বাৰ্থত যে সকলো জাতি জনগোষ্ঠীৰ সেই মঞ্চৰ লগতো আমি এই একত্ৰিত হৈ কাম কৰিব পাৰোঁ সেইটো আমাৰ দলত আলোচনা হ'ব কিন্তু আমাৰ প্ৰায়ৰিটি থাকিব এইটোই যে তাত যাতে মানে আমাৰ নিৰীহ জনসাধাৰণ বিভিন্ন জনগোষ্ঠীৰ বিশেষকৈ ধৰ্মীয় ভাষিক সংখ্যালঘু লোকসকল বাৰে বাৰে বেছিকৈ ভিক্টিমাইজড হয় আৰু তেওঁলোক এই কাৰণেই হয় যে তেওঁলোকে BPFৰ বিৰোধিতা কৰা মানে বড়োসকলে বহুত এটা ছেকশ্যনে ভাবি লয় যে তেওঁলোক বড়ো বিৰোধী গতিকে তেওঁলোকক মানে অস্ত্ৰ প্ৰয়োগ কৰি হ'লেও কেতিয়াবা গণহত্যাৰ নিচিনা এনে ধৰণৰ ঘটনা হয় আৰু বৰ্তমান আৰু এটা কথা আমি দেখা পাইছোঁ যে BPF তাত অলপ আশংকাত ভুগিছে এইকাৰণে যে অসম চৰকাৰত তেওঁলোকে BJPৰ লগত সন্মিলিত চৰকাৰ চলাই আছে কিন্তু BJPয়ে BTADত কিন্তু তলে তলে তেওঁলোকে সংগঠন মজবুত কৰি ওপৰে এনেকৈ মজবুত কৰি আছে আৰু যোৱা লোকসভা নিৰ্বাচনত যিটো দেখা গ'ল অনাগত দিনত এতিয়া BPF এইকাৰণে শংকিত হৈ পৰিছে যে BJPয়ে তেওঁলোকক আচলতে মিত্ৰতাৰ ধৰ্ম পালন কৰি থকা নাই গ্ৰাস কৰি আছে গতিকে সেইকাৰণে ইয়াৰ পূৰ্বে ৰবিৰাম নাৰ্জাৰীক তেওঁলোকে কৈ গতিকে ভৱিষ্যতবাণী কৰিলোঁ যদি ষ্ট্ৰেটেজিকেল মিষ্টেক কৰে এখেতসকল এলিমিনেট হ'ব BTAD গতিকে সেইকাৰণে আমাৰ কথা হ'ল ৰবিৰাম নাৰ্জাৰীক যেতিয়া তেওঁলোকে চামিল কৰিছিল কাৰণ ৰবিৰাম নাৰ্জাৰী এটা সত্তা আছিলে BPFৰ বিৰুদ্ধে তেওঁ এটা ঐক্যবদ্ধ সংগ্ৰাম কৰিছিল আনি পেলাই তেওঁলোকে বিধায়ক বনালে এতিয়া আকৌ প্ৰমোদ বড়ো বা তেওঁলোকে চামিল কৰিব বিচাৰিছে কিন্তু আমাৰ কথা হ'ল ইকুৱেশ্যনটো এনেধৰণে আগবাঢ়িব লাগিব যাতে কোনো কাৰণত তাত অন্য ক্ষুদ্ৰ জনগোষ্ঠীবিলাক বা বিৰোধীৰ সমস্যা শেষ অংশলৈ উভতি আহিম আৰু কেইটামান মিনিট বাকী আছে আমি শেষ অংশলৈ উভতি আহিম দ্য বাৰ্নিং টপিকৰ কিন্তু বিৰতিৰ পিছত উভতি আহিছোঁ বিৰতিৰ পিছত আমি শেষ অংশলৈ আহিছোঁ আটাইৰে শেষ মন্তব্য ল'ম আমিনুল ইছলাম ডাঙৰীয়া আপোনাৰ পৰা আৰম্ভ কৰিছোঁ শেষত কি ক'ব বিচাৰিব গোটেই ডিছকাশ্যনৰ শেষত আমি BTADত এটা পৰিৱৰ্তন বিচাৰিছোঁ আৰু এই পৰিৱৰ্তন হ'ব লাগে সকলো জাতি জনগোষ্ঠীৰ সমন্বয়ৰ মাজেৰে এটা গতিশীল ৰাজনীতিৰ এটা ৰাজনৈতিক ধাৰা সৃষ্টি কৰাটো বিচাৰিছোঁ আৰু তাত আমি সম্প্ৰীতিৰে অনাবড়োসকলেও তেওঁলোকৰ যাতে সকলো অধিকাৰবিলাক পায়
আৰু বড়োসকলকো ডিপ্ৰাইভ নকৰাকেই এটা সন্মিলিতভাৱে আমি আগন্তুক দিনত এটা ৰাজনৈতিক নতুন ধাৰা প্ৰৱৰ্তন কৰিব কিন্তু অপচনছ এতিয়াও ওপেন আছে ফাইনেল ডিসিশন হোৱা নাই যাতে আগন্তুক দিনত তাত এটা শান্তিৰ পৰিৱেশ সৃষ্টি হয় আৰু পূৰ্বৰ দৰে যাতে হত্যা গণহত্যা আৰু যাতে লুণ্ঠন বা এনে ধৰণৰ যিবিলাক অবৈধ অস্ত্ৰৰ ঝনঝননি সেইবিলাক হাইদৰ হুছেইন ডাঙৰীয়া শেষ মন্তব্য হিচাপে হাইদৰ হুছেইন ডাঙৰীয়া আচলতে অসমৰ বিভিন্ন প্ৰান্তত যিবোৰ স্বায়ত্তশাসিত পৰিষদ কিবা হেন তেন দাবী উঠি আহিছে সকলোৰে কাৰণে কিন্তু আগন্তুক সময়টো বৰ জটিল সময় সামগ্ৰিকভাৱে অসমীয়া জাতিৰ যে এইটো সংকটৰ সময় তেনে নহয় অসমীয়া জাতিৰ যিবোৰ অংগ সেই অংগবিলাকো আপোনাৰ এতিয়া আচলতে দুৰাৰোগ্য ব্যাধিৰ দ্বাৰা আক্ৰান্ত হৈছে এনেকুৱা পৰিস্থিতিত মই ভাবোঁ আজিৰ তাৰিখৰ অসমৰ যিসকলে ৰাজনীতিক কৰে আৰু যিসকল বুদ্ধিজীৱীয়েও বৌদ্ধিক পৰিমণ্ডলত এতিয়াও সুচিন্তা কৰে সেই সকলো মানুহৰ ঐক্যবদ্ধ প্ৰচেষ্টাৰে অসমৰ ভৌগোলিক চাৰিসীমাৰ এটা বৃহত্তৰ অংশ বিটিএডিৰ ৰাজনীতিৰ প্ৰতি কিছু আগ্ৰহ প্ৰদৰ্শন কৰিব লাগে এইটো বিটিএডিৰ চাৰিসীমাৰ ভিতৰত বসবাসকাৰী মানুহ এমএলএ হ'ব মন্ত্ৰী হ'ব কিন্তু তাৰ সমস্যাৰ লগত অসমৰ বাকী অংশ মানুহৰো আপোনাৰ এটা কৰণীয় কৰ্তব্য আমি আপোনাৰ সি ধেমাজিৰ হওক ঢকুৱাখানাৰ হওক ইয়াৰ হওক সোণোৱালৰ হওক এটাইবোৰ সমস্যা আমাৰ সমস্যা আৰু আমাৰ সমস্যা বুলি ভাবি আমি সকলোৱে সন্মিলিতভাৱে এই সমস্যা সমাধানৰ পথ প্ৰশস্ত কৰিবৰ কাৰণে এটা সুস্থ ৰাজনৈতিক আপোনাৰ বাতাবৰণ যাতে নিশ্চয় জিতুমণি বৰা ডাঙৰীয়া শেষ মন্তব্য সময় কম আছে জিতুমণি বৰা ডাঙৰীয়া বিটিএডিৰ সমস্যা মৌলিক যিখিনি সমস্যা সেইখিনি অসমৰ সৈতে প্ৰায় একে নিবনুৱা সমস্যা ভয়ানকভাৱে তাতো আছে উদ্যোগীকৰণ তাতো নাই ইয়াতো হোৱা নাই দ্বিতীয় কথা হ'লে শিক্ষাৰ ক্ষেত্ৰত অৱশ্যে অসমৰ আমাৰ বিটিএডি বাহিৰতকৈ বিটিএডি বিভিন্ন সময়ত হৈ থকা বন্ধ বা এই ধৰণৰ এইবিলাক দেখা পাব আপুনি যে শিক্ষান্ত পৰীক্ষাৰ সময়ত পৰীক্ষা ফলাফল তুলনামূলকভাৱে এতিয়া ভাল হৈছে কিন্তু মাজত যথেষ্ট বেয়া হৈছে শৈক্ষিক পৰিৱেশটো অত্যন্ত হেৰি কৰিব লাগিব সেইটো এটা প্ৰধান কাৰণ নতুন প্ৰজন্মক ভৱিষ্যত প্ৰজন্মক এটা উচ্চ শিক্ষাৰে শিক্ষিত কৰাৰ ক্ষেত্ৰত সুশিক্ষাৰে শিক্ষিত কৰাৰ ক্ষেত্ৰত ভাল স্কুল কলেজ আন্তঃগাঁথনি এই ক্ষেত্ৰতো এটা সাংসদ হিচাপে তেখেতৰ দায়িত্ব আছে নতুন দিল্লীত এই সম্পৰ্কত মাত মাতক ৰাইজক সজাগ কৰক ৰাজ্য চৰকাৰৰ পৰা ল'বলৈ কাৰণ নতুন প্ৰজন্মৰ কাৰণে আন্দোলন ধৰ্ণা হত্যাযজ্ঞ বিভিন্ন ধৰণৰ অনবৰত দেখিব যে আজি অমুকত বন্ধ কালি তমুকত বন্ধ এই ধৰণৰ যিটো হৈছে নিৰ্বাচনৰ নামত যাতে হিংসা হ'ব নোৱাৰে সুস্থ গণতান্ত্ৰিক প্ৰক্ৰিয়াৰে নিৰ্বাচিত সেই চৰকাৰে নিজৰ শৰণীয়া ডাঙৰীয়া শেষ মন্তব্য হিচাপে কি ক'ব মই আমাৰ ওপৰত এটাই অভিযোগ যে আমি ট্ৰাইবেল বিৰোধী বড়ো বিৰোধী এনেকুৱা ধৰণৰ কথা মেইনলি আহে মই এই প্ৰচেষ্টা চলাইছিলোঁ যে কমচে কম তামোলপুৰত এখন একালব্য মডেল স্কুল হওক ৰেচিডেঞ্চিয়েল মডেল স্কুল কয় য'ত বিনা পইচাত আচলতে ল'ৰা ছোৱালীবিলাক পঢ়া হয় বা এইটো তাত শিক্ষাটো খুব ভাল হয় কিন্তু আমাৰ তাৰে MLA ডাঙৰীয়া অৰ্থাৎ মানে ইমানুৱেল মছাৰী ডাঙৰীয়া আচলতে তাত মাটিটো নিদিলে মই যিদিনা নাছিলোঁ ক'লে যে ইয়াৰ আৰু এইটো দৰকাৰ নাই আৰু মই পাৰ্লিয়ামেণ্টত উত্থাপন কৰাৰ কাৰণে চেষ্টা কৰিছিলোঁ যে এটলিষ্ট কমেও আমাৰ সমষ্টিত 20খন একালব্য মডেল স্কুল লাগে কাৰণ আমাৰ মানুহখিনিৰ অৱস্থা এনেকুৱা বেয়া আৰু যেতিয়া মই 377 নোৱাৰিলোঁ 0 আৱাৰ্ড নাপালোঁ লাষ্ট মই মিনিষ্টাৰ ডাঙৰ লিখি থৈ আহিছোঁ আৰু মই এটা কথা নিশ্চিত ক'লোঁ যে অবড়োসকলে চিঞৰ যে নৱশৰণীয়াক মাজত ৰাখিহে হয়তো এইটো সমস্যা সমাধান হ'ব কিন্তু আজি আমাৰ যিসকল বড়ো ভাই আছে যিসকল জনা বুজা লোক আছে তেওঁলোকেও বিচাৰিছে যে নৱশৰণীয়াৰ জৰিয়তে সমাধান হওক কাৰণ তেওঁলোকে জানে এই ট্ৰাইবেল হিচাপে এটলিষ্ট কমচে কম ট্ৰাইবেলৰ অপকাৰ নকৰে সেইটো কিন্তু তেওঁলোকে ভাবে আৰু সেইকাৰণে মই আপোনালোকৰ জৰিয়তে কৈছোঁ ৰাইজক যে আমি এইখিনি সমস্যা সমাধান কৰিহে আমি হয়তো ৰাজনীতি নতুন সমীকৰণ মহন্ত ডাঙৰীয়া শেষ মন্তব্য খুব চমুকৈ মই এই কথাটোৱে ক'ম আপোনালোকে সকলোৱে এটা কথা প্ৰত্যক্ষ কৰিছে আজি আপাত দৃষ্টিত বিটিএডিত যি শান্তিটো বিৰাজ কৰিছে দুটা দশক জুৰি তাতে বসবাস কৰা অবড়ো ৰাইজৰ অধিকাৰৰ যি আন্দোলন এটা সময়ত তাতে সুকীয়া বড়ো ৰাজ্যৰ দাবীত যি ধৰণে এথনিক ক্লিনজিং আৰম্ভ হৈছিল এটাৰ পিছত এটাকৈ জনগোষ্ঠীক তাৰ পৰা বহিষ্কাৰ কৰি তেওঁলোক সংখ্যাগৰিষ্ঠ হোৱাৰ যি পৰিকল্পনা কৰিছিল সেইটোৰ বিৰুদ্ধে সকলো জনগোষ্ঠী ঐক্যবদ্ধ হৈ যি প্ৰতিৰোধ সংগ্ৰামসমূহ গঢ়ি আহিছিল সেইটোৰ ফলত এটা গণতান্ত্ৰিক বাতাবৰণ আজি ইয়াত প্ৰতিষ্ঠা হ'বলৈ গৈ আছে যিটো কাৰণে যোৱা বিগত লোকসভা নিৰ্বাচনত সদায়ে বন্দুকৰ ভয়ত তস্তমান হৈ থকা প্ৰত্যেকটো ৰাজনৈতিক দলেই যোৱাবাৰ নিৰ্বাচনত অংশগ্ৰহণ কৰিবলৈ গ'ল সেইটো কোকৰাঝাৰৰ গণতান্ত্ৰিকতাৰ কাৰণে আৰু সেইটো সম্ভৱ হৈছে একমাত্ৰ অবড়ো সংগঠনসমূহৰ গণতন্ত্ৰৰ বাবে কৰা যুঁজখনৰ সেয়া ফল গতিকে আজিৰ তাৰিখত যি গণতান্ত্ৰিক পৰিৱেশটো আহিছে য'ত বড়োসকলেও এটা সময়ত তেওঁলোকৰ সন্ত্ৰাসৰ ভয়ত বড়ো কোনো গণতান্ত্ৰিক ব্যক্তিয়েও বড়ো নেতৃত্বৰ বিৰুদ্ধে কথা ক'ব পৰা নাছিল কিন্তু আজি সেই পৰিৱেশটো আহিছে গতিকে সেই যি গণতান্ত্ৰিক পৰিৱেশটো আজিৰ তাৰিখত আহিছে তাক
আমি বচাই ৰখাৰ কাৰণে সকলো নিশ্চয়। জাতি গোষ্ঠী ভাষা ধৰ্ম সম্প্ৰদায়ৰ মানুহ ঐক্যবদ্ধ হৈ গণতান্ত্ৰিকভাৱে আমি অসম বিভাজনৰ বিৰুদ্ধে গৈ সকলোৰে নিশ্চয় সমান অধিকাৰ ৰাইজে প্ৰতিষ্ঠাৰ কেনেধৰণে কাৰণে এই বিষয়টো লয় বিশেষকৈ BTADৰ ৰাইজে হয় নিশ্চিতভাৱে হয়। BTC দখল কৰিব নিশ্চয় BTADৰ ৰাইজে এই বিষয়সমূহ কেনেদৰে লয় পৰৱৰ্তী সময়ত নিশ্চয় লক্ষণীয় হ'ব মই দীপক শৰ্মাই দ্য বাৰ্ণিং টপিকৰ পৰা বিদায় লৈছোঁ ধন্যবাদ